নমস্কাৰ, মই ত্ৰিদীপ লাহন। আজি যিহেতু 7:30 মই লাইভ আহিম বুলি কৈছিলোঁ, আহি গ'লোঁ। আছেনে কোনোবা? আজি এখন নতুন চিনেমা আহি আছে এনকে বিগ ষ্টাৰত, তাৰ বাবে আহি আছোঁ। সেয়া হ'ল চ'লমেট। আপোনালোকে নিশ্চয় জানমণি চালে। আছেনে? মই অকণমান দেৰি ৰৈ দিছোঁ। বাৰু অকণমান। সকলো ঠিকে আছেনে? ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি আছে নিশ্চয়। মাস্ক পিন্ধি আছে। কৰোণা নোযোৱাই হ'ল বৰ্তমান। গৌতম মোহন, গুড ইভিনিং বছ। গুড ইভিনিং গৌতম। কি খবৰ? ভাল? দেৱজিৎ, হেল্ল'। দেৱজিৎ, হেল্ল'। আহি আছে লাহে লাহে, এজন দুজনকৈ অকণমান ৰৈ দিছোঁ। চাউণ্ডটো কম আছে বুলি কৈছে, মই চাউণ্ডটো এবাৰ চেক কৰি লওঁ। লৈছোঁ। এতিয়া ঠিকে পাইছেনে চাউণ্ড? হেল্ল'। পল্লৱ, হেল্ল'। বিনয় দত্ত, নীলোৎপল চাৰকুট আহি আছে। চাউণ্ডটো কমকৈ আহিছে। দীপজ্যোতি, এতিয়া চাউণ্ড পাইছেনে ৰাইজ? হেল্ল' নীলোৎপল, আহিলা? তো আজি এনকে বিগ ষ্ট'ৰ নামৰ যিটো এপ্লিকেশ্যন আপোনালোকে প্লে' ষ্ট'ৰত পাব, প্লে' ষ্ট'ৰ ডাউনলোড কৰি ল'ব। আৰু আপোনালোকৰ কাৰণে এটা ভাল খবৰ আছে, নতুন প্লেন এটা আহি আছে 149 ৰুপিজৰ, যিটো 3 মাহৰ কাৰণে এনকে বিগ ষ্ট'ৰটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰিব। কিন্তু বৰ্তমান সময়ত আপোনালোকে 99 ৰুপিজ দি মান্থলি ছাবস্ক্ৰাইব কৰিব পাৰে আৰু ইয়াৰলি 999 দি ছাবস্ক্ৰাইব কৰিব পাৰে। নাপাহৰিব, প্লে' ষ্ট'ৰত যাওক, এনকে বিগ ষ্টাৰ ডাউনলোড কৰক। তো তাতে এখন নতুনকৈ কৰিছোঁ, আপোনালোকে নিশ্চয় কেইটামান পঢ়ি লৈছোঁ দেই। ভাৰ্গৱ কৈলা, থৌগাল লগা হৈছি দাদা আপোনাক। থেংক ইউ ভাৰ্গৱ। গৌতম, জুৰি, জুৰি, কুইন আহিলে, হেল্ল' কুইন। গগন ৰাজ, চাউণ্ড নাই, অ'কে পালোঁ। গগন ৰাজ, চাউণ্ড পালা? পল্লৱ জ্যোতি, দেৱজিৎ কুমাৰ, বহুত দিন পিছত দেখিলোঁ। তাকে দেৱজিৎ কুমাৰ বহুত দিনত পাছত। কুইন আহিছে এতিয়া, ঠিক আছে দেৱজিৎ কুমাৰ, পাইছোঁ। তো আপোনালোকে ডাউনলোড কৰি লওক প্লে' ষ্ট'ৰত গৈ এনকে বিগ ষ্টাৰ। মান্থলি 999 দি ইয়েৰলি কৰিব পাৰে আৰু মান্থলি 99 দি ডাউনলোড কৰিব পাৰে। তো আজি আপোনালোকৰ লগত কথা পাতিম আৰু মোৰ লগত আজি কেইবাজনৰ লগতো মই কানেক্টেড হ'ম। আৰু মোৰ টীমটো হ'ল টীম চ'লমেট, য'ত মই স্ক্ৰিপ্ট কৰিছোঁ আৰু মই ডিৰেকশ্যন কৰিছোঁ এনকে বিগ ষ্টাৰত আহিবলগীয়া এখন কমেডি নতুন চিনেমা, য'ত আপোনালোকৰ মৰমৰ মোহন আছে আৰু আছে আপোনালোকৰ মৰমৰ ৰাজপ্ৰতিম আছে, নীলোৎপল আছে, চেতনাবা আছে, সিদ্ধাৰ্থ মুখাৰ্জী আছে, বহুত কেইজন তাৰকাৰে ভৰপূৰ হৈ আছে চ'লমেট। তো তাৰ কথাই পাতিম আজি। শান্তনু ৰাজকুমাৰ দাদা, এবাৰ ছাবস্ক্ৰাইব কৰিলে গোটেইবোৰ ছিৰিজ চাব পাৰিনে? নিশ্চয়, ইয়েৰলি 999 দি ছাবস্ক্ৰাইব কৰিলে গোটেইখিনি ছিৰিজ পাব, বছৰটোত যি যি আহে সকলো পাব। আৰু আমাৰ এতিয়া খুব কম সময়ৰ ভিতৰতে নতুন প্ৰডাক্ট আহি আছে। তো আপোনালোকে দেৰি নকৰিব, সোনকালে ছাবস্ক্ৰাইব কৰক এনকে বিগ ষ্টাৰ। পাহৰি নাযাব, এনকে বিগ ষ্টাৰ প্লে' ষ্ট'ৰত যাওক, এনকে বিগ ষ্টাৰ। তো ৰুণু নাথ, কি খবৰ? ভালে আছোঁ। জ্ঞানদীপ, গুড ইভিনিং জ্ঞানদীপ। ভাগ্য কলিতা, কি খবৰ? ভালে আছোঁ ভাগ্য কলিতা, আপোনাৰ নিশ্চয় ভাল। মই এজনকৈ মাতিম, আমাৰ চ'লমেট টীমৰ এজনকৈ মাতিম। মই আপোনালোকৰ লগত অকণমান কথা পাতি লৈছোঁ। বাকীসকলে মেকআপ কৰি আছেতো, তো সেইকাৰণে অকণমান সময় লৈ আছে, সেইকাৰণে মাতিম বাৰু। তো আমাৰ মাজত দীপজ্যোতি আছে, দীপজ্যোতি আহি আছে আপোনালোকৰ লগত কথা পাতিব। আমাৰ বেহৰবাৰীৰ মোহন আহি আছে, আহি আছে আপোনালোকৰ লগত কথা পাতিবলৈ। ৰূপালী বড়ো, দাদা, কি খবৰ আপোনাৰ? মই ভালে আছোঁ ৰূপালী, আপোনাৰো নিশ্চয় ভাল। কৃষ্টিনা কাকতি, হেল্ল' কৃষ্টিনা। পল্লৱ, পল্লৱ জ্যোতি দাস, মই ৰিপ্লাই দিছোঁ। তো কেইবাজনলৈ বৃদ্ধি হৈছে, তো মই ভাবিছোঁ অকণমান কেইজনমান আহি লওক, তেতিয়া সকলোকে মাতিবলৈ ভাল পাম।
ত্ৰিবাংকু শৰ্মা নীলোৎপল তোৰ ফ্ৰেণ্ড উত্তৰাখণ্ডৰ পৰা চাই আছোঁ এইটো নীলোৎপলৰ কাৰণে এটা মেছেজ আহিছে ত্ৰিবাংকু শৰ্মা তোমাৰ ফ্ৰেণ্ড হয় উত্তৰাখণ্ডৰ পৰা চাই আছে বৰ্তমান নীলোৎপল মোৰ লগত নাই যদি মই নীলোৎপলক খুব কম সময়ৰ ভিতৰতে লৈ আছোঁ গীতুপন ভূঞা দাদা জানুৱাৰী 2012 ৰাগ দা উচুপনি দিব্যা ফুল ৰিংটনটো লাগিছিল মোৰ যে মাফ কৰা সেইটো মই ৰিংটন ক'তো দিব নোৱাৰিম চৰি গীতুপন ভূঞা চিডিখন চোৱা চিডিখনৰ পৰা কাট কৰি লৈ লোৱা ৰিংটনটো দাদুল সোণোৱাল ককাইদেউ ভালে দাদুল ভালে আছোঁ কাজু বৰা হাই কি খবৰ ভাল কাজু বৰা ধ্যানজ্যোতি ডেকা হাই দাদা ভূপেশ দা গুড ইভিনিং ভূপেশ দা জুৰি বৰুৱা দত্ত দাদা কি খবৰ ভালে আছোঁ জুৰি বৰুৱা দত্ত অনিমেশ নাথ কি খবৰ ভালে আছোঁ নয়নজ্যোতি লহকৰ হাসতে ৰহ মুস্কুৰাতে ৰহ থেংক ইউ নয়নজিৎ লহকৰ ভাগ্যশ্ৰী দাস হেল্ল' চৰি মোৰ কেমেৰাটো ইফালে গুচি গ'ল কেমেৰাটো ৰটেট হৈ গ'ল বাৰ্লিনা ওৰা নগৰীতি বাসাহা মৌ ওম চৰি বাৰ্লিনা সত্যজিৎ গগৈ হাই দাদা ভালনে ভাল পল্লৱজ্যোতি দাস হেল্ল' তো এতিয়া মই প্ৰথমতে আমাৰ মাজত যিহেতু দীপজ্যোতি আছে নীলোৎপল আছে কুইন শিৱম আছে ৰাজ প্ৰতিম আছে সকলো আছে আৰু আমাৰ চিনেমাটোগ্ৰাফাৰ জ্ঞান আছে আৰু এছ'চিয়েট ডাইৰেক্টৰ অৰিন্দম আছে আমি সকলো আছে টিম সোলমেট আছোঁ আপোনালোকৰ লগত বিমল হাজৰিকা দাদা ভাল লাগে লাইভ আহিল আপুনি থেংক ইউ বিমল হাজৰিকা মুদ বদলে স্মাইল মৃন্ময় কলিতা দাদা বৰ্তমান গুৱাহাটীত নাই ঘৰত বৰ্তমান মই গুৱাহাটীতে আছোঁ কাম চলি আছে যিহেতু কৰোণা যদিও তাৰ মাজে মাজে আমি সকলো চৰকাৰী নীতি নিয়ম লৈ কাম কৰি আছোঁ প্লিজ আপোনাৰ নাম্বাৰটো দিয়কচোন পল্লৱজ্যোতি দাস মোক এনকে পিক্সাৰ পেজতে পাবা মেছেজ কৰিব পাৰা বা ফেচবুকত মেছেজ কৰিব পাৰা মোক নিশ্চয় পাবা নিপন নাথ দাদা কি খবৰ ভালে আছোঁ ৱেইটিং ফৰ সোলমেট জানমণি মজা লাগিল থেংক ইউ জ্ঞানদীপ ৰুমানাথ বৰা এক্ট্ৰেছ ইজ ভেৰি বিউটিফুল তাকে ৰুমানাথ হয় আমাৰ কুইন শিৱম বহুত ধুনীয়া ছোৱালী তাই মৰম লগা ছোৱালী এজনী হেণ্ডিক চিনটো মৰম লগা দাদাটো থেংক ইউ ৰূপা দাদা জানমণি আপোনাৰ এক্টিং মজা হৈছিল থেংক ইউ ৰূপালী বড়ো ইপচিতা গাঁৱৰী হাই ইপচিতা থেংক ইউ আঁতৰি কিয় উৰাইছা ধূলি মোৰ মৰমৰ চাউলি ধ্যানজ্যোতি ডেকা আঁতৰি কিয় উৰাইছা ধূলি মোৰ মৰমৰ চাউলি থেংক ইউ মানস ভৰালী ককাইদেউ বহুত দিনৰ মূৰত দেখা পালোঁ জোনালীত এবাৰ আমাৰ ৰুমত ভাত খাব আহিছিল লক্ষ্যদাৰ অ'কে মানস ভালে আছা নিশ্চয় চিৰন্তন মহন্ত বৰ্তা ঠিকেই আছোঁ মই ঘৰতে আছোঁ বৰ্তা নিশ্চয় বৰ্তা আপোনাক লগ পাম চিৰন্তন মহন্ত নিপন নাথ আপোনাৰ এক্টিংবোৰ বহুত ভাল পাওঁ মই থেংক ইউ নিপন নাথ ঠিক আছে মই এইটো সময়ত মই এতিয়া নীলোৎপল যিহেতু আমাৰ মাজত আছে যিহেতু অসমৰ বহুকেইখন ধাৰাবাহিকত অভিনয় কৰিছে আপোনালোকৰ মাজত যথেষ্ট জনপ্ৰিয় হৈছে আমাৰ নীলোৎপল বৰুৱাই আমাৰ সোলমেটত এটা ভাল কেৰেক্টাৰ কৰিছে এটা ভাল মানে কি ক'ম আপোনালোকৰ লগত ৰিলেট কৰিব পৰা এটা ধুনীয়া চৰিত্ৰ ৰূপায়ণ কৰিছে তো মই নীলোৎপলক মই লৈ আছোঁ এতিয়া লাইভত নীলোৎপল হা নীলোৎপল হাই কি খবৰ আছো বঢ়িয়া মিছ কৰি আছো সবকে তাকে সোলমেটক মিছ কৰি আছা ন বিৰাট মিছ কৰিছো গোটেই ইউনিটক মিছ কৰিছো ৰিয়েলি তাকে পাছফালে গোটেই টেডি বিয়াৰ সজাই লৈছা একেবাৰে গোটেই বোৰ একদম ধুনীয়াকে সজাই লৈ থেংক ইউ তো বাকী এইকেইদিন কিহত ব্যস্ত হৈ আছা মোৰ আপকামিং চিৰিয়েল এখন আছে ৰঙৰ তাৰ হা কি ক'লে কৈ যোৱা মই অ'কে কৈছিলো আচ্ছা তাৰ প্ৰিপাৰেশ্যনত আছো অলপ গেটআপটো চেঞ্জ কৰিব লাগিব সেইটোৰ কাৰণে অলপ দাড়ি অলপমান ৰাখিছো অকণ প্ৰিপেয়াৰ হৈ আছো তাৰ সেইটোৱে আৰু বাকী অলপমান সেই আৰু ঘৰতে আছো আৰু ঠিকে আছে তো যিহেতু নীলোৎপল আমি টিম সোলমেট আমি অলপ দিনৰ আগতে আমি সোলমেটৰ কাম শেষ কৰিছো আহিবলগীয়া এখন আমাৰ ফিল্ম হয় এনকে বিগ ষ্টাৰ এপ্লিকেশ্যনটোত আহিব সোলমেট
তো কোৱাচোন সোলমেট সম্পৰ্কে কিবা এটা কোৱা আমাক সাংঘাতিক এটা প্ৰথম কথা সাংঘাতিক অভিজ্ঞতা এটা হ'ল ফাৰ্ষ্ট কেনেধৰণৰ অভিজ্ঞতাটো প্ৰথম হৈছে এনকে প্ৰডাকশ্যনৰ লগত কাম কৰিছো সেইটো এটা মোৰ সপোন আছিল মোৰ না প্ৰত্যেকজন অভিনেতা অভিনেত্ৰীৰ সপোন যে এনকে প্ৰডাকশ্যনৰ লগত কাম কৰা মই 10 বছৰ ৱেইট কৰিলো 10 বছৰ আগত গৈছিলো বাট কনফিডেন্ট আছিলে মই একচুৱেলি সেইকাৰণে ঘূৰি আহিব লগা আছিলে বাট 10 বছৰ পিছত সপোন মোৰ পূৰণ হ'ল আৰু তাতে আপোনাৰ লগত মোৰ ফাৰ্ষ্ট কাপ মই ফাৰ্ষ্ট কাপ আপোনাৰ লগত কৰিছো সেইটো এটা মোৰ ৰিয়েলি মই বহুত বেছি হেপী সেইটো ঠিকে কাৰণে মোৰো বহুত ইচ্ছা আছিলে তোমাৰ লগত কিবা এটা কাম কৰাৰ কিন্তু সেয়া ভগৱানে মিলাই দিলে এনেকে বিগ ষ্টাৰে মিলাই দিলে আমি একেলগে কাম কৰিলো কোৱা মই মাজতে ক'লো নাই সেয়া আৰু মেইন কথা হৈছে চব ইমান বেছি এটা টিম ৱৰ্কৰ নিচিনা আমি কাম কৰিছো সেইটো এটা ভাল লাগিছে আৰু বাকী মই স্পেচিয়েলি আপোনাক কম আপুনি এজন ৰাইটাৰ এক্টৰ ডাইৰেক্টৰ বাপৰে বাপ অল ইন অল আপুনি ইমান ধুনীয়া আমি মানে একচুৱেলি মই সেইটো জানো যে এজন ডাইৰেক্টৰ এক্টৰ হলে আৰু ৰাইটাৰ হলে মানে বহুত হেল্প হয় আৰ্টিষ্ট খিনি আচ্ছা নীলপল আহিলো অকে ৰাইট পজ হৈ গৈছিলে তাকে ধুনীয়াকে আমাৰ আৰ্টিষ্ট খিনিক মানে সজাই লৈ গৈছে সেইটো মানে সঁচাকে ৰিয়েলি মানে সাংঘাতিক এটা এক্সপিৰিয়েঞ্চ হ'ল আপোনাৰ আৰু মানে মেইন কথা আমাৰ এই সোলমেটত এই আমাৰ এই টিম ৱৰ্কৰ মাজত এটা কথা ক'ব বিচাৰিছো চব পঢ়া শুনা কৰা চব টেলেণ্টেড তাৰমানে এডুকেটেড চব মই সেইটো এটা ভাল লাগিছে তাৰমানে আমাৰ যিজন হিৰো নাই তেওঁ মেকানিকেল ইঞ্জিনিয়াৰিঙত গ'ল্ড মেডেলিষ্ট আপুনি বায়লজিত গ্ৰেজুৱেট তাৰপিছত আমাৰ যিজন কৰিঅগ্ৰাফাৰ চিনেমেটগ্ৰাফাৰ তেওঁ ইঞ্জিনিয়াৰিং পাছ কৰি পেলাই হেৰি কৰিছে এছিষ্টেণ্ট ডাইৰেক্টৰো বাহিৰত পঢ়ি অহা ৰিয়েলি একদম মানে কাম কৰোঁতে গম পাইছো আৰু চব টেলেণ্টৰ মাজত কাম কৰিছো ৰিয়েলি ভাল লাগিছে বহুত ভাল লাগিছে আৰু আপোনাৰ ডাইৰেকশ্যন এক্টিঙৰ লগত আপুনি আমাক মানে ইমান ধুনীয়াকে প্ৰতিটো কেৰেক্টাৰ সজাই লৈ গৈছে বাপৰে বাপ মানে ওলাই গৈয়ে থাকিব এটা কথা Thank you, নীলোৎপল ইটছ মাই প্লেজাৰ আৰু ক'বলৈ গ'লে নীলোৎপল ভাল লাগিলে সঁচাকে খুব ভাল লাগিলে আৰু মই এতিয়া এজন পৰিচালক যদি সোলমেটৰ পৰিচালক হিচাপে কওঁ যে তোমাৰ ইমান সুন্দৰ মানে ডায়লগ ডেলিভাৰী হয় চিটুৱেশ্যনটো ইমান ধুনীয়াকে বুজি লোৱা চিন এটা কেনেদৰে ক্ৰিয়েট কৰিব বিচাৰা সেইটো বুজি লোৱা সেইটো সঁচাকে মই খুব ভাল লাগিলে একেলগে কাম কৰি আৰু ভৱিষ্যতেও আমি এনেকে কাম কৰিম কিন্তু বাৰু নীলোৎপল এতিয়া যিহেতু আমাৰ নামটো হ'ল সোলমেট আমাৰ মুভিখনৰ নাম হ'ল সোলমেট তো তোমাৰ লাইফত কোনোবা সোলমেট আছে সৰি ৰিপিট কৰিব পজ হৈ গ'ল তোমাৰ লাইফত কোনোবা সোলমেট আছে নে মানে তোমাৰ ৰিয়েল লাইফত কোনোবা সোলমেট আছে নে মানে ৰিয়েল লাইফত নহয় ৰিয়েল লাইফত ৰিয়েল আচলতে ত্ৰিদীপ দাই চাগে গম নাপায় এই পিছফালে ফটোখন দেখিছে দেখিছো মই গম পাওঁ গম পাইছে গম পাওঁ মই অলৰেডি বিয়া পাতিলো মোৰ 5 বছৰ হ'ল আৰু এই মোৰ সোলমেট ৰাইট বহুত ধুনীয়া সদায় সুখী থাকা তাকে কামনা কৰো আৰু তোমাৰ কেৰেক্টাৰটোৰ বিষয়ে অকমান কোৱাচোন সম্পূৰ্ণ নকবা ৰাইজে গম পাই যাব তেতিয়া আমাৰ এপ্লিকেশ্যনটো ডাউনলোড নকব অকমান মানে থুলমুলকে আচলতে মই ভাবিছিলো ৰাইজে এইটো সাসপেন্স কৰি ৰাখো ৰাইজে চাওক প্ৰথম কথা মানে মোৰ কেৰেক্টাৰটো কৰি সঁচাকে ভাল লাগিলে ভাল লগা বুলি এইকাৰণে কওঁ যে আপুনি ইমান ধুনীয়াকে কেৰেক্টাৰটো সজাইছে আৰু এটা কথা ইয়াত বহুত চাইন্সৰ কথা আহিছে আৰু কি কম মানে এতিয়া মই খোলাকে কব বিচৰা নাই একচুৱেলি ৰাইজে পুৰা আছে অডিয়েন্সে পুৰা এনজয় কৰিব সেইটোতো গেৰেণ্টি আৰু দীপৰ লগত আছে
দীপে এইবাৰ কমপ্লিট বেলেগ কেৰেক্টাৰ এটা কৰিছে আপুনি কৰোৱাইছে এইটো কেৰেক্টাৰ আপুনি লিখিছে আপুনি কৰোৱাইছে আৰু সি নিজে এতিয়া সি চাগে লাইভত আছে গম পাইছে দীপে নিজে মানে কবলৈ বাধ্য হৈ গৈছে যে বৰ দিগদাৰ পাইছো কৰিবলৈ গতিকে সেই শব্দটো সি কিয় কৈছে সেইটো ছাছপেন্স মই এতিয়াতো নহয় অডিয়েন্সে চাব লাগিব চালে গম পাব যে দীপে সেই Right. সাৰ কথা কৈছে যে অলপ দিগদাৰী হৈছে কৰিবলৈ গতিকে কেৰেক্টাৰটো এনেকুৱা Right. কিছু এণ্টাৰটেইনিং কেৰেক্টাৰ অলপ সময়ৰ কাৰণে কৰিছে ৰাজপ্ৰতিম আছে খুব সুন্দৰ কৰিছে আমাৰ হিৰো নতুন তেওঁ খুব ভাল কৰিছে হিৰোইন নতুন তেওঁলোক নিউ কামাৰ গতিকে খুবেই ভাল লাগিল কৰি আৰু মোৰ কেৰেক্টাৰটো ভাল লাগিছে যথেষ্ট ভাল বিশেষ স্পেচিয়েলি ব্লাৰ ব্লাৰটো সেইটো মোৰ লাইফৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ গতিকে Right, right. সেইটো বস্তু কি ব্লাৰৰ কথা কৈছে এইটো ৰাইজে গম পাব বঢ়িয়াকে গম পাব তাকে আচ্ছা নীলোৎপল আৰু এটা সোধো যিহেতু আমি একেলগে ইমান কেইদিন শ্বুট কৰিলো ইমান কেইদিন শ্বুটিঙত হয় আছিলো এটা ফেমিলি হিচাপে আমি কাম কৰিলো তো হয় তাত হয় তাত ভাল লগা বেয়া লগা কিবা মুহূৰ্ত থাকি গ'ল নেকি যিটো এই বৰ্তমান তুমি শ্বেয়াৰ কৰিব বিচাৰা ভাল লগাটো গোটেই ভাল লগাই আৰু বেয়া লগা নাই একো ফিল নাই একো বেয়া লগা নাই 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 একচুৱেলি হয়তো আপুনি ভাবিব পাৰে বেয়া লগা খিনি শ্বেয়াৰ কৰিব বিচৰা নাই কিন্তু সঁচাই কৈছো সঁচাই কৈছো ৰিয়েলি বহুত এনজয় কৰিলো আৰু বহুত দিনৰ মূৰত একচুৱেলি এনেকুৱা এটা শ্বুটিং কৰিছো য'ত মানে আমি ফুল টাইম লৈ পেলাই আৰামছে ৰাতি ইভেন আমাৰ 3টা বাজিছে শ্বুটিং শেষ কৰোতে ৰাতিপুৱা 6টা বজাত ওলাই গৈছো শ্বুটিঙৰ কাৰণে ৰাইট গতিকে ৰাইট সেইটো ভাল ৰাইট লাগিছে প্ৰতিটা শ্বুটিঙৰ পৰিৱেশৰ মাজত আছো এনেকুৱা এটা চিটুৱেশ্যনৰ পিছতো আমি ইমান ধুনীয়াকে সকলোখিনি সাৱধানতা মানি আমি শ্বুটিং কৰিছো ৰাতি 3টা বজালৈকে ৰিয়েলি ভাল ৰাইট লাগিছে ৰাইট আকৌ নেক্সট ডে শ্বুটিং হৈছে ৰিয়েলি বহুত ভাল লাগিছে বেয়া লগাৰ কথাই নাই প্ৰশ্ন নাই বেয়া লগা হয়তো মই নিজৰ ফালৰ পৰা আৰু চাগে এফৰ্ট দিব পাৰিলো আৰু চাগে মই কৰিব পাৰিলো সেইটো অলপ আফচোচ ক'বাত থাকে তাৰমানে কৰি অহাৰ পিছত ঘৰ পাব এই চিনটো এই ডাইলগটো মই এনেকে কৰিব পাৰিলোহেঁতেন নেকি ঘৰত আহি সেইটো আফচোচটো সেইটোৱে থাকে তাৰমানে আৰু অলপ যেন ৰাইট কিবা ৰাইট এটা পাৰিলোহেঁতেন আৰু অলপ যেন কিবা থাকি গ'ল নাই সেইটো সেইটো থাকিবই তুমি যদি কিবা এটা কাম কৰি যদি সম্পূৰ্ণ ছেটিছফাই হৈ যোৱা তেতিয়াহ'লে জানিবা সেইটো তোমাৰ জীৱনৰ শেষ কাম তো সদায় সেইটো কথা সেইটো মনত হয় ৰাখিবা তুমি হয় সদায় হয় হয় মানে ছেটিছফেকশ্যন সদায় থাকিব নালাগিব তেতিয়াহে তুমি আগলে ভাল ভাল কাম কৰিব পাৰিবা সেইটো একদম মনত ৰাখিবা মই বিশ্বাস কৰো একচুৱেলি তেনেকে মই সেইকাৰণে মই তোমাকো জনালো হয় 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 নাই নাই একদম একদম সঁচা একদম সঁচা আৰু আৰু মানে কি কম আৰু মানে ভাষা নাই মেইন কথা যে আপোনাৰ ডাইলগ লিখা ইমান সহজ ভাৱে আপুনি লিখিছে আমি জেনেৰেলি যেনেকে কথা পাতি আছো আপোনাৰ তাতো আমি তেনেকেই আমি চিনেমাখনত আমাৰ ডেলিভাৰীবোৰ তেনেকে আমি দিছো সেইটো কাৰণে চাগে আমাৰ আৰ্টিষ্ট খিনিৰ সুবিধা হৈছে আমি ডেলিভাৰী কৰাত যিহেতু টান ৰাইট শব্দ ৰাইট আমি যেনেকে কথা পাতিলো তেনেকেই আপুনি সংলাপ ভাল লাগিলে যথেষ্ট ভাল লাগিল কৰি থেংক ইউ এতিয়া ৰাইজৰ আশীৰ্বাদ গম পাওঁ নিশ্চয় নিশ্চয় ৰাইজে তো এনকে বিগ ষ্টাৰৰ কাৰণে কিবা কবা নীলোৎপল থেংক ইউ ছ' মাছ এনকে বিগ ষ্টাৰৰ লগত মোৰ ফাৰ্ষ্ট কাম মোক এইটো স্কোপ দিয়াৰ কাৰণে চলমেটত চান্স দিয়াৰ কাৰণে মই যথেষ্ট মানে ধন্যবাদ জনাইছো মই 10 বছৰ ৱেইট কৰিছো এনকে প্ৰডাকশ্যনৰ কাৰণে এটা ফোনতে মই দৌৰি গৈছো একো চোৱা নাই মোৰ সপোন লাগিছে যেতিয়া আপোনাৰ মই সেই ৰুমটোলৈ সোমাই গৈছিলো আপুনি তেতিয়া বহি আছিলে আমাৰ দেবুদা বহি আছিলে মোৰ ৰাইট কিবা ৰাইট সপোন 10 বছৰ আগত মই তেনেকে আহিছিলো আমাৰ ৰাজেশ ভিয়াদা আছিলে আৰু দেবুদা আছিলে কিন্তু মই নিজক একো মানে হেৰি কৰিব নোৱাৰিলো মই এইটো ক'ব হয় হয় নোৱাৰিলো যে মই কি আছো কিন্তু মোৰ সাহস নাছিলে কনফিডেন্ট নাছিলে কিন্তু ৰাইট নীলোৎপল তাকে তো থেংক ইউ নীলোৎপল ভাল থেংক ইউ লাগিলে দিলীপ আৰু থেংক ইউ চোলমেটলে মোৰ ফালৰ পৰাও তোমাক অভিনন্দন দিছো আৰু শুভেচ্ছা থাকিল থেংক ইউ ছ' মাছ আৰু সোনকালে আহক আশা চোলমেট আহক হয় একদম কোৱা একদম আৰু আশা কৰিছো অসমৰ ৰাইজে খুব ধুনীয়াকে আঁকোৱালি ল'ব আৰু আমাক আশীৰ্বাদ কৰিব বুলি
ডেফিনেটলি ডেফিনেটলি ঠিক আছে নীলোৎপল থেংক ইউ মোৰ লগত অহাৰ কাৰণে টিম সোলমেটৰ হয় তোমাৰ সুস্বাস্থ্য হওক তুমি ভালদৰে থাকা তাকে ভগৱানৰ ওচৰত কামনা কৰো প্ৰাৰ্থনা কৰো থেংক ইউ নীলোৎপল আকৌ কাম কৰিম কিদিতা থেংক ইউ নিশ্চয় 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 ৱেলকাম মই এতিয়া দুটামান পঢ়ি লওঁ জানমণি বহুত ভাল লাগিল কাজু বৰা আপোনাৰ অভিনয় চাই মোৰ বহুত ভাল লাগে দীপজ্যোতি দা থেংক ইউ বৰ্ষা বৰদলৈ হেল্ল' ত্ৰিদীপ দা কি খবৰ ভালে আছো বৰ্ষা বৰদলৈ পল্লৱজ্যোতি দাস এন কে বিগ ষ্টাৰ শ্বেয়াৰ কৰা চবে নিপন নাথ এক্টিং কৰিব চান্স পাম নে দাদা নিশ্চয় নিপন নাথ পিকু বৰগোহাঁই ত্ৰিদীপ দা অলৱেজ গ্ৰেট থেংক ইউ পিকু জুন এম দত্ত দুইজনকে ভাল লাগিছে গুড লাক থেংক ইউ নীলোৎপল দা এক্টিং ভাল লাগে পিকু তাকে নিৰ্মিতা আমাৰ হিৰোইন জুই নিৰ্মিতা ঠিকে থেংক ইউ এণ্ড এইখিনিতে মই নিৰ্মিতা শইকীয়া এজনী ভণ্টি শিৱসাগৰৰ তাই বহুত ধুনীয়া গান গায় আৰু আমাৰ চলমেটত যিগৰাকী হিৰোইন আছে তাইৰ কথা এই নিৰ্মিতা শইকীয়াই কৈছিলে মোৰ লগত তাইক চিনাকি কৰাই দিছিলে কুইন চুইবমৰ লগত থেংক ইউ নিৰ্মিতা কুঞ্জ চুত বৰা ভাল লাগিব চাগে থেংক ইউ নিশ্চয় ভাল পাব লাগে ভাস্কৰ জ্যোতি দাস ত্ৰিদীপ দা নীলোৎপল দা থেংক ইউ so much for the live show থেংক ইউ ভাস্কৰ জ্যোতি পিকু বৰগোহাঁই থেংক ইউ শুভ্ৰ শুভ্ৰ কি খবৰ ভাল নিশ্চয় ৰেকিব আহমেদ হাই ত্ৰিদীপ দাস নীলু দা কেতিয়া পাম চাব খুব সোনকালে আহিছে সোলমেট অহা মাহত আহি আছে ছেপ্টেম্বৰ মাহত আহি আছে সোলমেট আপোনালোকে চাবলৈ পাব আৰু খালি তাৰ কাৰণে আপোনালোকে প্লে ষ্ট'ৰ পৰা এনকে বিগ ষ্টাৰ নামৰ এপ্লিকেশ্যনটো ডাউনলোড কৰি লওক আৰু মান্থলি 99 ছাবস্ক্ৰাইব কৰক আৰু খুব ভাল খবৰ এটা আছে 149 ৰুপিজৰ এটা 3 মহীয়া প্লেন আহি আছে সেইটো আপোনালোকে ল'ব পাৰিব অহা সপ্তাহৰ পৰা নাপাহৰিব এনকে বিগ ষ্টাৰ মই দুটামান মেছেজ পঢ়ি মই দীপজ্যোতিক লৈ আছো আমাৰ মাজত দীপ আছে বেহৰবাৰী মোহন আছে তেখেতৰ লগত কথা পাতিম ৰাহুল আৰ ডি ৰঞ্জিত গগৈ হেল্ল' দাদা ভালে আছো ৰাতুল ৰাভা হেল্ল' প্লাৱন বৰদলৈ তেখেত নীলোৎপল বৰ্তমান লাইভত আছিলে গুচি গ'ল থেংক ইউ মনোজিত শৰ্মা থেংক ইউ আৰু মনোজিত শৰ্মা আমাৰ আৰু এখন নতুনকে আহি আছে লুজাৰ্ছ বুলি এখন ফিল্ম আহি আছে খুব কম দিনৰ ভিতৰতে ৰিলিজ হ'ব অহা সপ্তাহৰ ভিতৰত ৰিলিজ হৈ আছে আপোনালোকে এনকে বিগ ষ্টাৰ চাবলৈ নাপাহৰিব দীপাংকৰ বৰা আমিও কৰিব বিচাৰো নিশ্চয় দীপাংকৰ বৰা আৰমান সন্দিকৈ মোৰো প্ৰেমত প্ৰব্লেম হৈ আছে চিংগুল আছো লাভ নে এৰেঞ্জ হ'ব ভাবি পোৱা নাই আৰমান সন্দিকৈ তেতিয়াহ'লে আপুনি একেবাৰে সোলমেট চাবই লাগিব কাৰণ সোলমেটত সকলো সমস্যাৰ সমাধান দিয়া আছে নাপাহৰিব সোলমেট চাবলৈ জানমণিৰ দৰে চৰিত্ৰৰ অভিনয় বহুত ভাল লাগে থেংক ইউ আৰমান সন্দিকৈ চেংকি ৰাজ হাই চেংকি হাই নাইচ লুক দাদা থেংক ইউ ত' মই এতিয়া দীপজ্যোতিক লৈ আছো আপোনালোকৰ মৰমৰ বেহৰবাৰী মোহন দীপ আহা তিতস্তু আহা মা কচম যেনে তেনে পলাইছো ৰে এই বিজিটোক পালে যে বৰ লেতেৰা দিম কিন্তু কৈ দিলো দীপ আহিলে মুদ বদলে দীপ কানেক্টিং হৈ আছে চেংকি সোলমেট বিচাৰি আছো তাকে দীপৰ লগত কানেক্ট হোৱা নাই মই দীপক আকৌ এবাৰ কানেক্ট কৰি আছো নমস্কাৰ ককাইদেউ নমস্কাৰ কি খবৰ আছো ভালে আছো ককাইদেউ ভালে আছে ক'ত আছা ঘৰত নে ঘৰতে আছা তো আমাৰ নতুন প্ৰজেক্টটো আহি আছে টিম সোলমেট আমি একেলগে কাম এটা কৰিলো ভাল লাগিলে কোৱা সোলমেটৰ বিষয়ে কোৱা প্ৰথমতে আপোনাক মানে আজি বেছি ধুনীয়া লাগিছে লাইভ আহিবৰ কাৰণে নেকি একদম মানে মানুহ চিক চাক হৈ নকবা আৰু বহুত ধুনীয়া লাগিছে বাৰু প্ৰথম কথা আপোনাক ধন্যবাদ আপুনি এটা চান্স দিলে আৰু প্ৰথম কথা আমাৰ
প্ৰদীপ শুনি আছো কোৱা প্ৰত্যেকজন আৰ্টিষ্টৰ আচলতে এটা সপোন থাকে এনেকে প্ৰডাকশ্যনৰ হৈ কাম কৰা আৰু আমি সৰুতে ভিচিডি আপোনাৰ যেতিয়া এক্টিং চাইছিলো আপোনাৰ ষ্টাইলিছ কেৰেক্টাৰটো যেতিয়া চাইছিলো আমি জানমণিত এতিয়াও মনত আছে সেই প্ৰডাকশ্যনবিলাকত যেতিয়া মই আচলতে শুনিছিলো আমাৰ মনোজ দা সিদ্ধাৰ্থ দাৰ মুখত এনকে প্ৰডাকশ্যনৰ কথা ৰাইট আৰু মই যেতিয়া গুৱাহাটী আহিছিলো বেহৰবাৰী কৰিবৰ কাৰণে যেতিয়া আহিছিলো তাৰ মোৰ এটা সপোন আছিলে এনকেৰ লগত কাম কৰা দেবুদাহঁতক লগ পোৱা ৰাজেশ দাক লগ পোৱা আৰু মানে ভগৱানে চকু মেলি চালে ৰাজেশ দাক লগ পাই গলো আৰু খালি এটা সুবিধা হোৱা নাছিলে এনকে আৰু দেৰিকে হ'লেও সেই ৰাস্তাটো আপোনাৰ যোগেদি মই এনকে প্ৰডাকশ্যনৰ লগত কাম কৰিলো আৰু আপোনাৰ ডিৰেকশ্যনত কাম কৰিছো আপোনাৰ স্ক্ৰিপ্টত কাম কৰিছো আৰু আপুনি গোটেই দুৰ্ধৰ্ষভাৱে ফালি পেলালে মানে অভিনয় কি বস্তু আপুনি মোক গুড়া কৰি পেলালে মানে আৰু সঁচাকে মই মানে প্ৰথম কথা হ'ল যে প্ৰত্যেকজন মানুহৰ শিকিবলগীয়া বহুত থাকে প্ৰত্যেকটো ষ্টেপত শিকিব লগা থাকে আৰু যেতিয়া ভাল মানুহৰ লগত কাম কৰা যায় তেতিয়া মানে মানুহৰ ভাল অভিজ্ঞতা হয় কেমেৰাৰ লগত মানে এতিয়া অলপ চিনাকি হ'ল দিয়কচোন কেমেৰাটো বুজি পাওঁ কিন্তু মানে মই সেই একেটা কেৰেক্টাৰ কৰি মোৰ এটা কনফিডেঞ্চ আহি গৈছে মই আপোনাক কৈছো সেইদিনাখন এনেকুৱা এটা উল্টা কেৰেক্টাৰ দিলে এতিয়া মানে এনেকুৱা এটা উল্টা কেৰেক্টাৰ আপুনি কৰাই দিলে এইটো মানে অলপ টাইপ বুলিয়ে কয় কেৰেক্টাৰটো টাইপেই কিন্তু এই টাইপৰ মানে যিটো আপুনি ঘাম মানে বাঢ়ি কৰি দিলে আৰু সেইদিনাখন যিটো অৱস্থা আপুনি কৰিছে মই অসমৰ ৰাইজক খালি মই সেই কমপ্লেইনটোতেহে দিব পাৰিম সেইদিনাখন most probably 37 ডিগ্ৰী চেলচিয়াছ আছিল সেইদিনাখন 37 ডিগ্ৰী চেলচিয়াছ লকডাউনৰ কাৰণে সকলো বন্ধ আছিল তাৰপিছত সেই যে সৰু ৰুমটোত আপুনি যেতিয়া জুই জ্বলাই দিছিল হোম যজ্ঞৰ কাৰণে জুই জ্বলাই দিছিল সেই ৰুমটোত ফেন লগাবলৈ কোনো ব্যৱস্থা নাছিল ফেন সোমাব পৰা কোনো ব্যৱস্থা নাছিল 37 ডিগ্ৰী চেলচিয়াছ ভিতৰত যেতিয়া হোম যজ্ঞ যেতিয়া জ্বলাই দিছে লাইট চাৰিওফালে লাইট ভিতৰতো মানে 42-43 ডিগ্ৰী মানে 3 ডিগ্ৰী চেলচিয়াছ মান হৈ আছিল ভিতৰতো তাত শ্বট দিছো শ্বট দিয়াৰ লগে লগে আধা কৰিও ত্ৰিদীপ দা মই নোৱাৰিম ৰ'ব বাহিৰৰ পৰা আহো বুলি কৈ গাড়ী বেছি লগাই গাড়ীত অকণ মই বহি দিওঁ আৰু মানে সেইদিনাখন মানে কথা হ'ল কি আচলতে বিশ্বাস কৰক মই আপোনাৰ পৰা লুকাই মই সন্ধিয়া 6টা বজাতে শুইছো গাড়ীখনে এচিটো লগাই মই 6টা বজাত মোৰ টোপনি গুচি গ'ল মানে মই এটা কথা ৰিয়েলাইজ কৰিছো যে মানসিকভাৱে যেতিয়া ভাগৰি পৰা যায় টোপনি বিলাক খুব সোনকালে আহে সেইটোতো হয় আৰু মানে এনেকুৱা এটা যিটো চেলেঞ্জিং কেৰেক্টাৰ আপুনি মোক দিলে মানে আৰু মানে সেইটো কেৰেক্টাৰ আচলতে মোৰ এটা সময়ত এনেকুৱা লাগিছে মই আপোনাক ত্ৰিদীপ দা মানে অলপ বাথৰুমৰ পৰা আহো বুলি এনেকুৱা দৌৰিব মন গৈছে ৰাস্তাই মানে মই ভাবিছো যে এটা সময়ত মই নকৰো বুলি কৈ দিওঁ নেকি মই নকৰো দিয়ক মই নোৱাৰো মই আপুনি এইটো নকৰিব মোক এইটো অত্যাচাৰ নকৰিব আপুনি গোটেই হোম যজ্ঞ জ্বলাই প্ৰত্যেকটো ডাইলগ মানে এতিয়া মই কেৰেক্টাৰটোৰ কথা কৈ নিদিওঁ কৈ নিদিওঁ মানে কৈ দিলে আচলতে শুনিবলৈ আচলতে মানে ধৰক সহজ লাগিব যেতিয়া ধৰক কেৰেক্টাৰটো মানে 5 মিনিটৰ কাৰণে হওক বা 3 মিনিটৰ কাৰণে ওলাম সেই কেৰেক্টাৰটো এটা অংশ যিহেতু চলমেটৰ এটা অংশ আৰু ভালকে অংশীদাৰ মানে সেইটো চলমেটৰ মানে ভাল কেৰেক্টাৰ টাইপ আচলতে কেৰেক্টাৰ এটা মানে গোটেই এখন চিনেমাত ওলাই থকাটো জৰুৰী নহয় এটা চিনে যথেষ্ট যদি ভাল হয় আৰু তেনেকে আপুনি এটা কেৰেক্টাৰ সৰু কেৰেক্টাৰ কিন্তু ফালি দিয়া কেৰেক্টাৰ আৰু আপোনাক ধন্যবাদ সেই কেৰেক্টাৰটো দীঘলীয়া নকৰিলে সেই কেৰেক্টাৰটো নহলে আপোনাৰ সেই কেৰেক্টাৰটো আপুনি দীঘলীয়া কৰা হেঁতেন আপুনি যিমান দিনত শ্বুটিং পেকআপ কৰি মানে আপোনাৰ ফাইনেল পেকআপ দিছে সিমান দিন অকল সেই কেৰেক্টাৰটো শ্বুটিং লাগিলেহেঁতেন তাৰপিছত সেইদিনাখন মোৰ শ্বুটিঙৰ চবতছে ভাল লগা হয় সকলোতকৈ ভাল লগা এটা কেৰেক্টাৰ মানে কথা কওঁ যেতিয়া মই মেকআপ ল'বলৈ গ'লো আপুনি যে আহি কৈছে ভাল তেনেকুৱা হ'ব মোক বুজাই দিয়া নাই আৰু আপুনি ইমান
পাতিছো, কিবা ফিউচাৰৰ কথা পাতিছো, এইবিলাক কথা পাতিছো, আপুনি কিন্তু কেৰেক্টাৰৰ কথা ইমান কৈ থকা নাই। তাৰপিছত আৰু গেটআপ চেটআপ লৈ পেলাই মই কষ্টিউম কৰি পেলাই যেতিয়া ছেটত গৈছো, ফাৰ্ষ্ট ডাইলগটো মাতিছো আৰু আপুনি ইমান স্ক্ৰিপ্টটোত ইমান সহজ সহজকে এক লাইনত লিখি থৈছে। মই এনেকে চাইছো এইটো 2 ঘণ্টাও নালাগে দেখোন, ইমান পাতলা পাতলাকে লিখি থৈছে। 4 লাইনত চোন এটা হেৰি শেষ, মানে মোৰ ডাইলগে শেষ। ৰাইট গোটেই পেজটো মানে মোৰ 4 লাইনহে ডাইলগ, এইটোতো কিমান সময় লাগিব কৰিবলৈ? অ' মাই গড, নাই তোমাৰ মানে এইটো এটা ভাল ভাল মানে অভিজ্ঞতা হ'ল। একদম সঁচাই। আচলতে মই আপোনাক ক'লো কি, এজন অভিনেতাক আচলতে এনেকুৱা কিছুমান এক্সাৰচাইজৰ প্ৰয়োজন। ৰাইট আচলতে মানে এটা মানে সেইটো মানে মোক এটা বেলেগ কৰি পেলালে সেইদিনাখন, এটা ফালি পেলালে, মানে মগজুটো ফালি পেলালে। সেইটো বেলেগৰ পৰা এনে নাই হয়, মানে এতিয়া এনেইতো যি বেহবাৰী কৰিছো, কেৰেক্টাৰটো ভাল হয় হয়। হয় মই কৈ আছো কি যিহেতু সোলমেট ওলালে মানুহে গম পাব যে দীপজ্যোতিৰ এনেকুৱা কি কেৰেক্টাৰ আছিলে, কিহৰ কাৰণে ইমান তেওঁ কষ্ট খালে, কিহৰ কাৰণে ইমান গৰমত তেওঁ শ্বুট কৰি আছিলে, এইটো নিশ্চয় আমাৰ সোলমেট ওলালে গম পাব। বাৰু দীপজ্যোতি, মই তোমাক এটা কথা সুধো এতিয়া। আমাৰ যিহেতু চিনেমাখনৰ নাম হ'ল সোলমেট, তোমাৰ জীৱনত প্ৰেমৰ বিষয়ে কোৱাচোন, তোমাৰ সোলমেটৰ বিষয়ে কোৱাচোন। আমাৰ বহুতে জানিব বিচাৰে, দীপদা বোলে চিংগুল আছে নেকি, মই যদি প্ৰেম চান্সটো প্ৰেম পাওঁ। প্ৰেম 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 এতিয়াতো বৰ্তমান মই আচলতে অভিনয় জগতলৈ অহাৰ পৰা মানে প্ৰেমটো নাই, কিন্তু কলেজীয়া জীৱনত আছিলে। তাৰপিছত আচ্ছা আমাৰ এটা ভাইৰাছ গ্ৰুপ বুলি আছিলে, আৰু মানে ভাইৰাছ গ্ৰুপ বুলি আছিলে আমাৰ এটা গ্ৰুপ, মানে 36 জনীয়া এটা দল আছিলে আমাৰ কলেজৰ মানে প্ৰিন্সিপালে নাম দিছিলে ভাইৰাছ গ্ৰুপ। মানে 2006-07 মানৰ কথা। 2007 মানৰ কথা। অকে তেতিয়া মানে মই এতিয়া যেনেকে ধৰক ধেমালি ফূৰ্তি কৰি থাকো, তেতিয়াও মানে মই একদম ধেমালি ফূৰ্তি কৰি থাকো। প্ৰেম বোলা এনেকুৱা এক্সট্ৰা বস্তু নাছিলে আকৌ। এনেই মই মানে তেতিয়া মানে আৰু শকত আছিলো, আৰু বেছি ক'লা আছিলো, কিবা ধৰণৰ এতিয়া ধৰক অলপ মানে পঢ়ি পিহি মেকআপ চেকআপ লৈ এইবিলাক বহুত হয় মানে সকলোৰে লগত মিলি কৰি থাকো, ধেমালি কৰি ফূৰ্তি ফাৰ্তা কৰি থাকো। তাৰপিছত অকে প্ৰেমনো কেনেকে হ'ব চব সময়। তেতিয়া মানে এনেকুৱা লাগে, লগৰ বিলাক প্ৰেমত পৰিছে, কোনোবা গাৰ্লফ্ৰেণ্ড থাকে, মোৰ এজনী পাব লাগিব, এনেকে ভাবো আৰু। তাৰপিছত দেখো ইজনীৰ লগত মোৰ ভালেই, তাই মোক ইমান ভাল পায়, ইমান ধুনীয়াকে মাতে। সিজনীৰ লগত মোৰ ভালেই, তাইও মোক ইমান ভালকে মাতে, কেনেকে ভাল পাম। তাৰপিছত লগৰ ল'ৰাবিলাকক মানে লগৰ ল'ৰাখিনিক কৈছো আৰু, মই বোলো মোক ছোৱালীজনী দে ভাই, মোক ছোৱালীজনী দে, ময়ো প্ৰেমত পৰিব বিচাৰো, এনেকে কৈছো। তাৰপিছত কথা হ'ল হেৰিয়াত আপোনাৰ তেতিয়া আমাৰ লগৰ নামটো কৈ নিদিও, এতিয়া বিয়া হ'ল, এতিয়া সংসাৰী হ'ল যেতিয়া নকবা প্ৰব্লেম নকবা হ'ব না, যদি ভিডিঅ'টো প্ৰব্লেম হ'ব। নামটো নকৈ নিদিওঁ আৰু। তাৰপিছত আৰু এদিন আৰু লগৰ ল'ৰাখিনি দৌৰি আহিছে, মোৰ বন্ধু আছিলে নীলোৎপল মহন্ত, এতিয়া সি গুৱাহাটীতে থাকে, এতিয়াও মনত আছে। সি মানে বিৰাট খাতৰা আছিলে, বিৰাট ধুনীয়া ল'ৰা, হেৰি থাকে, দৌৰি আহিছে ডিগ্ৰী ছেকেণ্ড ইয়েৰৰ কথা। ছোৱালী পাই গলো বুলি ক'লে, তাৰপিছত কোন ছোৱালী, তাৰপিছত মোক দি লগৰ বিলাকে দেখুৱালে, এইজনী ছোৱালী তোৰ চাহ, তই ভাল পাব লাগিব, এনে ক'লে। মই তেতিয়ালৈকে ছোৱালী দেখি তাৰপিছত ৰাইট সিহঁতে যে ক'লে, তাৰপিছত মোৰ ফিল আহিছেহে মানে, ছোৱালীজনী দেখি মানে। আগতে তাইৰ লগত কথা চথা পতা নাই, তেহেঁতে কৈ দিয়াৰ কাৰণেহে মোৰ ফিল আহিছে মানে। তাৰপিছত মোৰ অৱস্থা আচ্ছা কি কৈছে জানে, আমাৰ নগাঁৱত নতুন বজাৰ চাৰিআলি বুলি চবেই চিনি পায় আৰু, নতুন বজাৰ চাৰিআলি আৰু এখন চিত্ৰবন বুলি এখন নতুনকে দোকান খুলিছে। যিমান যি মানে গিফ্ট লাগে আৰু কাপোলছ বিলাকৰ কাৰণে ধুনীয়া ধুনীয়া গিফ্ট থাকে, চিত্ৰবন মানে এতিয়াও পপুলাৰ দোকান। সেইখনৰ 20টামান ল'ৰা, তাই খোজকাঢ়ি খোজকাঢ়ি ৰখাই আনি পেলাই, মোৰ মানে এক্সিডেণ্টটো আপুনি হাঁহি মৰিব, যে ইংলেণ্ডৰ ৰুমাল যে এনেকে ডাঙৰ ডাঙৰ ওলাইছিল ন, তেনেকুৱা এখন। তাত ৰাইট এনেকে আগতে ডাঙৰ ডাঙৰ ৰুমাল যে মূৰত মাৰে যে, তেনেকুৱা মোৰ কৈছো। মুখলৈ হাতত পেলাই দিয়ে। তাইক যে যিখিনি ভাল পাওঁ বুলি ক'লো, সেইখন মুখত ভাল পাওঁ বুলি ক'লো।
বাকীখিনি বুজি পাইছানে এনেকে হা ৰুমালখন আঁতৰাই বুজি পালানে কিন্তু তাইতো একো বুজি নাপালে গোটেই ওচৰতে হা ট্ৰেফিকক মাতিবলৈ গালি কৰিছে এনেকে অ ৰাস্তাত মোক আগবাঢ়ি থাকিবলৈ কৈছে ককাইটো এনেকুৱা পলাইছো আপুনি বিশ্বাস কৰক সেই তেতিয়া প্ৰেম ফাটিল আৰু তাৰপিছত মই নাই অভিনয়টো অভিনয়তে ভাল ভগৱানে য'ত ঠিক কৰি অ থৈছে তাতে ঠিক হ'ব আৰু পিছত তেনেকুৱাই আৰু মাজে মাজে ভাল লাগে তাকে কাৰোবাক ভাল মোৰ লাগে ভাল ন লাগে তাকে তো হয় মই আমাৰ যিসকলে লাইভ চাই আছে তেখেতসকলক কৈ দিওঁ যে আমাৰ এতিয়াও ছিংগুল হৈ আছে আপোনালোকে বুজিলেই নহয় মুড বদললে আচ্ছা যিহেতু আমাৰ সোলমেট ষ্টৰিটোত মানে বিভিন্ন বিভিন্ন মানে বিশ্বাস বিজ্ঞান প্ৰেম এই তিনিটা বস্তুকে দেখুওৱা হৈছে সঁচা কথা ক'বলৈ গ'লে তো তোমাৰ জীৱনত তুমি এনেকুৱা কি অন্ধবিশ্বাস মানি চলা যে ডেইলি কিবা এটা বিশ্বাস এই নাপায় এইটো নকৰো এনেকুৱা কিবা আছে নে মই আচলতে মানে কোৱাচোন আমিও জানো বিশ্বাস কৰো কি মানা তুমি কি নামানা হয় মই একদম পুৰা মই সাই বাবা ভক্ত সাই বাবা মানুহ মই তাৰপিছত আৰু মানে মোৰ লাইফটো মানে এনেকুৱা হয় মানে মই মানে আপুনি বিশ্বাস কৰে নাজানো মই সৰুৰ পৰা ভগৱানক দাবী কৰো মানে মোৰ এনেকুৱা লাগে যে ভগৱান মোৰ কাষতে আছে মই দাবী কৰো মানে মই এনেকুৱা যেতিয়া মই নামঘৰ অকে চামঘৰ যাওঁ তেতিয়া আপুনি বিশ্বাস কৰি নকৰে নাজানো মই কতো মানে সৰুৰ পৰা মই মানে ক্লাছ 6-7 মানৰ পৰাই মই ভগৱান যে নামঘৰ যাম মই খালি এটা কথাই কৈ থাকো কিন্তু ভগৱান মই খালি যাতে মানে এক্টৰ হ'ব পাৰো মই অভিনেতা হ'ব পাৰো তুমি দিবই লাগিব মোক অভিনেতা বনাবই লাগিব প্ৰথম কমপ্লেইনটো প্ৰথম হেৰিটো কিন্তু মই মা দেউতাক কৰা নাই মই ভগৱানকে কৰি থাকো আৰু তেখেতে মানে এটা সময়ত চাগে কামোৰ খাই তেখেতেও মানে নাই ইয়াক পঠিয়াই দিছে নহ'লে কামোৰ দি থাকিব এতিয়াও কৈ থাকো এতিয়া যে ধৰক মই চলমেটত কৰিলো তেতিয়া মই ভগৱানক কৈ থাকো মোক বেলেগ এটা কেৰেক্টাৰত আপুনি দিবই লাগিব মোক দিবই লাগিব মানে তেনেকুৱা মনৰ অন্ধভক্ত মই গতিকে এই যে আচলতে যিটো এতিয়া ধৰক জীৱনৰ যিমান আপগ্ৰেড এতিয়া ধৰক পাৱাৰ মই ভাবো সদায় থাকিবই য'ত সততা থাকে সত্যই ভগৱান ৰাইট সেইটো কথা আৰু মানে যিটো ৰাইট আৰু চলমেটৰ এটা কথা হ'ল যে আপুনি যিকেইটা পইণ্ট দেখাইছে সেইকেইটা কিন্তু মানে ব্যংগ হোৱা নাই চেটায়াৰ হোৱা নাই আপুনি পজিটিভ মানে যোনটো ৱে সেইটোৱে দেখাইছে সেইটো যোগেদিয়ে কৈছো যে তাৰ কি কথা মানে হ'ব পাৰে আৰু চলমেটত মোক চবতছে ভাল লগা আপুনি সোধক যে ভাল লগা ৰাইট সময়কণ কোন আছিল শ্বুটিঙৰ মাজত কোৱা ভাল লগা সময়কণৰ বিষয়ে কোৱা মই যেতিয়া ডাইলগটো মাতিছিলো আচলতে যেতিয়া মানুহে ডাইলগ এনজি খাই বেছিকে যেতিয়া আৰ্টিষ্ট এজনে এনজি খাই সেইদিনাখন মই ভঁৰাল হৈ গৈছিলোতো মানে আপোনাৰ খালি চৰি ককাইদেউ এনেকেই থাকিলো গোটেই সময়খিনি চৰি ককাইদেউ প্ৰথম কথা হলে এজন ডিৰেক্টৰৰ মানে কিমান এটা ধৈৰ্য শক্তি থাকিব লাগিব যে এটা চিন মই 30 বা এনজি খোৱাৰ পিছতো আপুনি চিনটো মানে এজন ডিৰেক্টৰ খং উঠাৰ মানে পৰিৱৰ্তে আপুনি এনেকে প্ৰথম কথা ৰাইজে হাঁহক নাহাঁহক কিন্তু আপুনি নিজে গামোচাখন এনেকে মাৰি লয় আপুনি যে গামোচাখন হাঁহি ৰাইট ৰাইট এই ডাইলগটো যে ইয়াৰ ইমান খজুৱতি গোটেই দিনটো খজুৱাই এই ডাইলগটো যে মাতিব নোৱাৰো একদম মানে অনলি বিকজ আপোনাৰ কাৰণে মই 30 বা 20 বা 30 বা এনজি খোৱাৰ পিছতো কথা হলে আপুনি হাঁহি আছে ডাইলগটো মাতিলে আপুনি হাঁহে এনেকে তলমুখীয়া থাকে ডাইলগটো অকল মই আপোনালৈ চকুলে মই হাঁহি মানে গতিকে ইমান ধুনীয়া লাগে সেই সময়কণ ইমান ধুনীয়াকৈ মানে ৰাতি আমাৰ 2টামান বাজিছে আচলতে পেকআপ হওঁতে ন 2টামান বাজিছে 2-3টামান বাজিল কিন্তু মানে সেই দুটা বাজিছে হয় দুটা বাজিছে সেই কেৰেক্টাৰটো আচলতে মানসিকভাৱে ভাগৰুৱা কৰি দিলে সেইকাৰণেহে মানে সেই সময়হে মই এটা অশান্তি পালো নিজৰ মাজত কি কৰিবলৈ আহিলো মা মই পলাও নেকি মই দৌৰো নেকি এই ভগৱান মোক লৈ যোৱা এই দিনটোত মই পাইছো আজি লকডাউন আজি বন্ধ আজি ক'বালৈ ইমান ধুনীয়াকে ঘৰতে খানা বনাই খাব পাৰিলোহেঁতেন মই ক'ত আহি ফচি গলো কেনেকুৱা লাগিছে লাষ্টত ৰাইট মা ৰাইট কেনেকুৱা আৰু এতিয়া কৰি অহাৰ পিছত এতিয়া কিন্তু মনটো ভাল লাগি থাকে যে ইমান ধুনীয়া কেৰেক্টাৰ এটা আপুনি মানে দিলে কৰিবৰ কাৰণে এটা চেলেঞ্জ থকা কেৰেক্টাৰ আৰু আপোনাক আগতে কৈছিলো যে ভাল কেৰেক্টাৰ পালে মোক দিব আৰু
যে এই সুযোগতে আপোনাক ধন্যবাদ, আপুনি যে কেৰেক্টাৰটোৰ কথা মনত ৰাখি মোক এটা মনলৈ আনিলে, মই কেৰেক্টাৰটো মই কৰিবলৈ মাতিলে। ময়ো তোমাক আৰু তাতকৈ এটা কথা, দীপ কোৱা 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 তাতকৈ ধন্যবাদ দিবলৈ আপুনি প্ৰতিটো সময়তে লগত থাকি আমাৰ অৰিন্দম দা, আপুনি মানে ৰাইট প্ৰতিটো ৰাইট ক্ষেত্ৰতে আপুনি একদম স্ক্ৰিপ্ট লৈ ওচৰতে থাকি মানে মোক যিটো সহায় কৰিলে, মানে নহ'লে মানে একদম আৰ্টিষ্ট পলালেহেঁতেন, এইটো মানে মই এটা জানো। অন্য কথা মই নাজানো, মানে আচলতে আপুনি এতিয়া গেটৰ এই যে আপুনি যে যোনখন দুৱাৰ দি আমি সোমাই আহোঁ, সেইখিনি ক'লা স্ক্ৰীণ এখন যে দি কিয়ত হৈছিল, মোৰ এতিয়া সন্দেহ হয়, বোলে এইটো পলালে ইয়াতে ধৰিব। এইটো মানে এতিয়া মই গম পাইছো বোলে এইখনৰ কাৰণেহে আছিল নেকি। গতিকে আপোনাক বহুত বহুত ধন্যবাদ। থেংক আপুনি ইমান কৰ্পৰেট কৰে, আপুনি মানে আৰ্টিষ্টৰ লগত ইমান ধুনীয়াকৈ আমাৰ আৰু সহজভাৱে শ্বুটিংটো কৰে। আচলতে শ্বুটিং নলগাকৈ শ্বুটিংটো কৰে। তাৰপিছত সেইদিনা খাদ্য ধুনীয়া, আমি য'ত শ্বুটিং কৰিছোঁ তাত এচি নাই, কিন্তু য'ত মানে আমি খাবলৈ গৈছোঁ তাত এচি আৰু ব্যৱস্থা কৰি ৰাখিছে, সেইটো কাৰণে ধন্যবাদ। ধুনীয়া খাদ্য খোৱালে। আৰু এই তাকে সহায় কৰিলে আৰু তেখেতৰ লগত কাম কৰি বিৰাট ভাল লাগিল। আৰু মই এই সুযোগতে ঠিক ঠিক অনুৰোধ জনাওঁ যে এখন বৰ ধুনীয়া আৰু এনি টাইম আপোনালোকে হাঁহিৰ মাজেৰে এটা চিৰিয়াছ কাহিনীটো কৈ দিয়ে, এতিয়া মানে আপোনালোকে বেয়া হ'ব। আপোনালোকে চিনেমাখন চাওক, চালে গম পাব বৰ ধুনীয়া কাহিনী। আমাৰ ত্ৰিদীপদাই ধুনীয়া লিখিছে, ধুনীয়া ডিৰেকশ্যন কৰিছে। আচলতে শ্বুটিংটো যিমান সহজভাৱে হয়, কাহিনীটো সিমান সহজ হয় বুলি মই জানো। আৰু যিমান সহজভাৱে শ্বুটিং কৰা হয়, যেতিয়া কৰি ভাল লাগে বস্তু এটা, ছেট এটাত মানে ধৰক কৰি যেতিয়া মানে নিজে এনজয় কৰা যায়, এনজয় কৰে বুলি জানো। গতিকে ছবিখন খুব ধুনীয়া হ'ব বুলি আশা কৰিলোঁ। মোৰ লগতে তাৰ লগত জড়িত সমূহ কলা কৌশলীক অভিনেত্ৰীক ধন্যবাদ দিছোঁ। লগতে আপোনাক ইমান ধুনীয়াকৈ সহযোগ কৰিছে। আৰু আপোনালোকৰ থেংক কাম ইউ। কৰা আশা নিশ্চয় নিশ্চয় দীপ, আমি ভৱিষ্যতলৈ ভাল কাম কৰিম, আৰু আমি কিবা কিবি কথা পাতি আছো, সেইখিনি কাম কৰিম। অসমৰ ৰাইজে দেখিব আমাক, একেলগে আমি অভিনয় কৰা দেখিব অসমৰ ৰাইজে। একদম। কিন্তু সেই যে আপোনাৰ এতিয়া মই কৈ নিদিওঁ, যোনখন চিনেমাৰ কথা আপুনি যে কৈছিল, আপোনালোকে হাঁহি পাগলৈ গৈছিল বাগৰি সেইখন ৰাইট চিনেমা ৰাইট কিন্তু আপুনি কৰিব লাগিব দেই, সেইখন লিখক। নাই সেইখন মানে বৰ লিখা ধুনীয়া হ'ব আছে, এইখন দেই। নিশ্চয় কৰিম দীপ, আমি এইখন একেলগে। মজা হয়। ভাল লাগিলে দীপ, আৰু আশা একদম কৰো আমাৰ টিমত তুমি ইমান সহযোগিতা দিয়াৰ কাৰণে, ইমানখিনি আমাৰ লগ দিয়াৰ কাৰণে, টিম সোলমেট তোমাৰ ওচৰত সদায় কৃতজ্ঞ হৈ ৰব। আৰু তোমাক আমাৰ তৰফৰ পৰা অভিনন্দন জনাইছো, শুভেচ্ছা জনাইছো। এতিয়া শেষ মুহূৰ্তত কিবা কবা দীপ, বহুত বহুত এনকে ধন্যবাদ বিগ ষ্টাৰ লৈ কিবা কবা? এনকে বিগ ষ্টাৰ মানে এটা কথাই ক'ম যে এটা আচলতে সপোন লগা কথা, যিটো মই আগতে ক'লো, প্ৰতিজন আৰ্টিষ্টৰ এটা সপোন থাকে, এনকে প্ৰডাকশ্যনৰ লগত কাম কৰা এটা মানে সপোন থাকে। আৰু মানে ধৰক মানুহৰ জীৱনত এটা সপোন থাকে, তাৰ মাজত যেনেকৈ মই এজন এষ্টাব্লিছ এক্টৰ হ'ম, তেনেকৈ ভাল লাগে। কিছুমান অনুষ্ঠান প্ৰতিষ্ঠান থাকে, সেই অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত যেনেকৈ ধৰক মই জানো যে যদি নাটকৰ মানুহ হ'লে যদি গুৱাহাটীত থাকে, আপোনাৰ ৰবীন্দ্ৰ ভৱনত এবাৰ এখন নাটক কৰা সকলোৰে সপোন থাকে। ৰবীন্দ্ৰ ভৱনত তেনেকুৱা কিছুমান স্থান থাকে, মানে কলাক্ষেত্ৰত এখন নাটক কৰিব পৰাটো নিজৰ সৌভাগ্যৰ কথা বুলি ভাবে। তেনেকৈ ধৰক এনকেৰ লগত কাম কৰাও এটা মানুহৰ সপোন থাকে, বিশেষকৈ মোৰ আছিলে। সেই সপোনটো সাৰ্থক হ'ল। গতিকে দেৱদাক ধন্যবাদ, আৰু আপোনাক ধন্যবাদ। ডাউনলোড কৰক, 149 আৰু এসপ্তাহৰ পিছত আহিব বুলি কৈছে। 149 ৰাইট পেক এটা আহিব বুলি কৈছে ন আপুনি? সেইটো ৰাইট গতিকে 149 আপোনাক অহা ধুনীয়াকৈ সপ্তাহত এনজয় আহি কৰে। আছে, বহুত 3 মাহৰ কাৰণে। ৰাইট ধুনীয়া ধুনীয়া চিনেমা চাবলৈ পাব। গতিকে এনজয় কৰক, বহি ধুনীয়াকৈ মানে হাঁহিৰ খুৰাক লওক। ৰাইট, থেংক ইউ দীপ। লগ পাম, আৰু ভগৱানে তোমাক কুশলে ৰাখক, সদায় ভালদৰে থাকা, কৰোণা থেংক ইউ স্পৰ্শহীন হৈ বাইদেউ। থাকা, সেইটোৱে আশা কৰো। সুখত থাকা, ভালদৰে থাকা। থেংক ইউ দীপ, থেংক ইউ। আপুনি ৱেলকাম বাইদেউ। থেংক ইউ। সেয়া বেহৰবাৰী মোহন, আৰু মোহনে দীপে এটা বহুত ধুনীয়া কেৰেক্টাৰ কৰিছে আমাৰ সোলমেট আহি আছে। এনকে বিগ ষ্টাৰ নামৰ এপ্লিকেশ্যনটো আজিয়ে আপোনালোকে প্লে ষ্টৰত যাওক, আৰু এনকে বিগ ষ্টাৰ এপ্লিকেশ্যনটো ডাউনলোড কৰি লওক। তাত আপোনালোকে চাবলৈ পাব অতি সোনকালে সোলমেট। তো মই দুটামান মেছেজ পঢ়ি লৈছো। আমাৰ মাজত সোলমেটৰ হিৰইন আছে কুইন শিৱম, ৰাজ প্ৰতিম আছে, চিনেমাটোগ্ৰাফাৰ জ্ঞান আছে, এছ'চিয়েট ডিৰেক্টৰ অৰিন্দম আছে।
সকলোৰ লগত আপোনালোকে কথা পাতিবলৈ পাব কিন্তু মই দুটামান মেছেজ পঢ়ি লওঁ নহ'লে মোক পাছত গালি পাই থাকে দাদা মোৰ মেছেজ নাচায় মোৰ মেছেজৰ ৰিপ্লাই নিদিয়ে কিয় শরীফুল ইসলাম হাই ত্রিদীপ দা আজি লাইভত পালো ভাল লাগে থ্যাংক ইউ শরীফুল ইসলাম বিচিত্ৰ কুমাৰ নাথ দীপ ভাৰতী সুন্দৰ তাকে সিদ্ধাৰ্থ সিং মুদ বদলে স্মাইল ৰাজপতিম ৰোমা দাস এক্টিং বোৰ ভাল হৈছে থ্যাংক ইউ হেমপ্ৰভা দাস বৌ ভালে আছে নিশ্চয় আপুনি মুদ বদলে মৌচুমী বৰা হেল্ল' মুন্মি বৰুৱা আমাৰ দীপ সৰু ল'ৰা তাকে ঠিকেই কৈছে সৰু ল'ৰা ৰিম্পী দত্ত নাইচ জনাৰ্দন বি বৰা দুইজনে প্ৰিয় দেই থেংক ইউ নেটৱৰ্কটোৱে ইমান প্ৰব্লেম দিছে দেৱজিৎ কুমাৰ তাকে এতিয়া যিহেতু আমাৰ মাজত আৰু বহুত কেইজন আছে মই কুইন শিৱমক ল'ম মই ৰাজ প্ৰতিমক ল'ম মই জ্ঞান গৌতমক ল'ম মই অৰিন্দম কাশ্যপক মই লাইভত ল'ম তো এইখিনিতে আপোনালোকে দেখি থকা আপোনালোকে আমাৰ ধাৰাবাহিক সকলত দেখি আছে ধাৰাবাহিক সমূহত দেখি আছে ৰাজ প্ৰতিম আমাৰ লগত আছে মই ৰাজ প্ৰতিমক লৈ আছো ৰাজ প্ৰতিম মই ৰাজক লৈ আছো আপোনালোকে ৰাজক ইতিমধ্যে আঁকোৱালি লৈছে মুকেশ দেউৰী হাই ৰাজ আহা এডিং হৈ আছে কানেক্টিং ৰাজ হে ৰাজ হেল্ল' ত্ৰিদীপ দা হেল্ল' নমস্কাৰ পাইছেনে পাইছো নমস্কাৰ ক'ত এতিয়া এই জাষ্ট শ্বুটিঙৰ পৰা আহি পালো ঘৰ আহি লৈ পেলাই এই শহুৰৰ ঘৰলৈ আহিছো ঐ বঢ়িয়া আজি সৰুৰ ঘৰত খানা তেতিয়াহ'লে হাঁহ মাৰিছে নে মাছ হাঁহ নে মাছ নাজানো কি বা মাৰিছে চিকেন নেকি বেংগলীটো চিকেনে হ'ব হাঁহ মাছ খোৱা ধান্দাত চাবা আকৌ গোটেই ফেমিলিয়ে ধৰি লৈ পিটন দিব আকৌ এইটো আকৌ ওলালেহি বুলি জোঁৱাইটো তাকে আহোতে অলপ দেৰি হ'ল শ্বুটিং তাকে ভাল গম লাগিল পাইছিলো মোৰো বহুত ভাল লাগিল তো আমি যিহেতু টিম সোলমেটত আৰু আমাৰ যিখন এখন আহিবলগীয়া আমাৰ এনকে বিগ ষ্টাৰৰ ফিল্ম হয় তাত তুমি এটা ধুনীয়া কেৰেক্টাৰ কৰিছা তো কেনেকুৱা লাগিলে সোলমেটত কাম কৰে বহুত ভাল লাগিল ত্ৰিদীপ দা আশীৰ্বাদ যাতে সদায় থাকে এনেকে নিশ্চয় বহুত ভাল লাগিল আশীৰ্বাদ কৰি থাকিবা বহুত ভাল লাগিল আশীৰ্বাদ নহয় মৰম দিম মৰম নিশ্চয় ত্ৰিদীপ দা বহুত ভাল লাগিল কেৰেক্টাৰটো কৰি বহুত ভাল লাগিল বহুত এটা আনকমন কেৰেক্টাৰ কৰিলো আপোনাৰ লগত আগতেও কাম কৰিছো যদিও এবাৰ এইটো কেৰেক্টাৰ অলপ বেলেগ ধৰণৰ ভাল লাগিছে বিশেষ ধৰক বিশেষ মই মানে কি ভাল লাগিছে মানুহ যে এটা কথা থাকে ডাইলগ কিবা এটা কেৰেক্টাৰ থাকিলে ডাইলগ বহুত থাকিব লাগিব কিবা থাকিব লাগিব এইবিলাক একো নাই ডাইলগ মোৰ কেৰেক্টাৰটো ডাইলগ বুলিবলৈ তেনেকে একো নাছিল বিশেষ একো নাছিল কিন্তু এনেকুৱা কিছুমান সৰু সৰু বস্তু মোৰ মানে কেৰেক্টাৰটোত আপুনি লিখিছে সেই বস্তুখিনি চাই ৰাইজে কিবা এটা নহয় মজা এটা পাব গেৰাণ্টি মজা এটা পাব আৰু এই সোলমেটক সকলোৱে বহুত সুন্দৰ কৰিছে আপোনাৰ খুব সুন্দৰ পৰিচালনা সকলোৰে খুব সুন্দৰ কাম গোটেই ইউনিটৰে খুব সুন্দৰ কাম খুব ভাল লাগিছে সকলোৱে খুব সহযোগিতা কৰিছে বিৰাট ভাল লাগিছে ৰাইট ৰাজ মানে কি ইতিমধ্যে আমাৰ নীলোৎপল আৰু দীপ দুইজন মোৰ লগত কথা পাতি গ'ল লাইভটোত তুমি চাইছা চাগে তো কাৰোকে মানে কোনেও মানে নিজৰ কেৰেক্টাৰটোৰ বিষয়ে মানে ৰিভিল কৰি দিয়া নাই মানে কোনেও নিজৰ কেৰেক্টাৰ বিষয়ে জনাই দিয়া নাই কাৰণ এইটো কাৰণে জনাই দিয়া নাই মানে সেই আগ্ৰহটো সেই হেঁপাহটো নাইকিয়া হৈ যাব সোলমেট চিনেমাখন অহাৰ লগে লগে বা ট্ৰেইলাৰটো অহাৰ লগে লগে সেই আগ্ৰহটো বা হেঁপাহটো নাইকিয়া হৈ যাব সেইটো কাৰণে কোৱা নাই তো কিন্তু মই বিচাৰো যে তুমি তাত তোমাৰ ডাইলগ বুলিবলে পাৰ্টিকুলাৰ এটাই ডাইলগ তো ৰাইজক মই সেই ডাইলগটো এবাৰ কবলৈ অনুৰোধ কৰো মানে
মই বাকী কাকো কোৱা নাই সোলমেটৰ ডায়লগ ক'বলৈ, কিন্তু তোমাক মই ক'বলৈ কওঁ মানে সেই ডায়লগটো। তাকে নাই আপুনি কৈছে যেতিয়া মইতো কবই লাগিব, আপুনি কৈছে এতিয়া কবই লাগিব। কম ডায়লগটো মানে এইটো এনেকুৱা ধৰণৰ চিটুৱেশ্যনটো মই নকওঁ বাৰু দেই, কেনেকুৱা চিটুৱেশ্যনত কি চিটুৱেশ্যন আছিলে নালাগে মই নকওঁ, কাৰণ মোৰ গুৰুদেৱ কি মানে কৈ দিছো আৰু মোৰ গুৰুদেৱ আমাৰ দীপজ্যোতি কেওট মোহন, গুৰুদেৱক মই ডায়লগটো কওঁ। গুৰুৱে মানে যেতিয়া অলপ মানে মোক খং কৰে যে কি কৰি থাক এনেকুৱা ধৰণৰ যে খং কৰে, তেতিয়াই মই বস্তুটো কওঁ, প্ৰভু ধুতিখন বৰ বেয়া জেগাত পাক মাৰি থৈছে প্ৰভু, ক'ত পাক মাৰি থৈছে, সদায় মানে বাচিবলৈ খালি ধুতিখন বৰ বেয়া জেগাত পাক মাৰি থৈছো, সেইটোৱে আৰু ধুতিখনে খালি মোৰ পাক মাৰি ধৰে। তাকে, আৰু খুব ভাল লাগিলে, খুব সুন্দৰকে তুমি কেৰেক্টাৰটো লৈ গৈছা, তো সেইটো কাৰণে ভাল লাগিলে। থেংক ইউ মই দুটা থেংক মেছেজ পঢ়ি লৈছো, 1 মিনিট হেৰি ৰাজ। হয় বিশ্বজিৎ অকে ভূঞা হেল্ল', পৰাগ শইকীয়া হেল্ল', আকৰাম হুছেইন থেংক ইউ। আচ্ছা ৰাজ, তুমি যিহেতু সাংসাৰিক হলা, হলো হয়, সাংসাৰিক হলা, তুমি মোক ভাত খাবলৈ মাতিয়ে থাকা বাৰু, তোমাৰ ঘৰত মই যাবহে পৰা নাই, মিলা নাই বাৰু। আপুনি অহা নাই মোৰ তালে, ভাত এসাঁজ একদম খাব, নিশ্চয় লগ পাম, এক ভাত লগত এসাঁজ আমি খাবগে এসাঁজ লাগিব। ভাত খাম। হয় ভাল লাগিব, বোৱাৰী হাতেদি ভাত এসাঁজ খাব আপুনি। তাকে খাব লাগিব তো খোৱা বোৱা হৈ থাকিব। মই এইখিনিতে কওঁ, যিহেতু তুমি প্ৰেম বিবাহেই কৰিলা, হয়, তো তোমাৰ মতে সোলমেট কি হয়? তো সোলমেটৰ ওপৰত তোমাৰ ধাৰণা কি? সোলমেট, মই চিনেমাখনৰ কথা কোৱা নাই, তোমাৰ ব্যক্তিগতৰ কথা কৈছো। ব্যক্তিগতভাৱে তুমি সোলমেট বুলি ক'লে কি ভাবা, মানে কি বুজি পোৱা? সোলমেট বুলি ক'লে ব্যক্তিগতভাৱে উম, সোলমেট, একচুৱেলি সোলমেট বুলি ক'লে মই বুজি পোৱা মতে সোল উম, হৈছে আমাৰ শৰীৰটো, সোল, উম, আৰু উম, কথাটো হৈছে সোলমেট। সোলমেট বুলি ক'লে মানে মই আপোনাৰ একচুৱেলি সোল মানে শৰীৰটো নহয়, সোল মানে হ'ল আত্মাটো, আমাৰ স্পিৰিট, যিটো আমাৰ চৰি আত্মাটো, আত্মা, সোল, আত্মাটো আত্মাটো, হয়, আত্মাটো প্ৰাণ মানে অসমীয়াত প্ৰাণ, প্ৰাণ। হয়, এতিয়া প্ৰাণ বুলি ক'লে, এতিয়াতো বিয়া পতাৰ পিছত সোলমেট বুলি ক'লে, এতিয়া মোৰ ক্ষেত্ৰত সোলমেট বুলি ক'লে মোৰ ক্ষেত্ৰত এই আৰু ঘৰখন, মানুহজনী। কাপোৰ, এতিয়া কি সোলমেট বুলি ক'লে কাপোৰ ধোৱা, বাচন ধোৱা এইটো বুজাই নেকি? নহয়, সেইটো নহয় বাৰু, তথাপিতো সংসাৰী হৈ গলোতো, সংসাৰী হোৱাৰ কাৰণে এতিয়া মানে কথাবোৰ অকমান বেলেগ হ'ল, ৰাইট ৰাইট, সংসাৰী হলোতো, সেইটো কাৰণে অকমান ধৰক সোলমেট বুলি ক'লে মোৰ ক্ষেত্ৰত অলপ বেলেগ হ'ল। ৰাইট। তো প্ৰেম সম্পৰ্কে এতিয়াও তোমাৰ ধাৰণা কেনেকুৱা? প্ৰেম কৰিলে বিয়া পাতিব নাপায়, এনেকুৱা টাইপৰ ধাৰণা আছে নেকি? নাই, প্ৰেম কৰি নাই, সেইটো ধাৰণা নাই, মানে প্ৰেম কৰি বিয়া পাতিব লাগে, প্ৰেম কৰি বিয়া পাতাটো বহুত ভাল কথা বাৰু, প্ৰেম বস্তুটো বহুত ভাল, মোৰ ক্ষেত্ৰতটো ভালেই হৈছে বাৰু, সকলোৰে ক্ষেত্ৰতে ভাল হয়, প্ৰেম বস্তুটো ভাল, বহুত ভাল, একদম স্বৰ্গীয় অনুভূতি এটা, বহুত ভাল। ৰাইট। এই তুমি ভাল পোৱাৰ পৰা বিয়া পতালৈকে তোমাৰ জীৱনত এনেকুৱা কিবা প্ৰেম সংক্ৰান্তত কিবা কষ্ট হৈছে নে? ৰাতি টোপনি ক্ষতি হৈছে নে? ভাত নোখোৱাকে আছা নে? থাকিবলৈ মন নোযোৱা হৈছে নে? মৰি যাওঁ নিচিনা লাগিছিলে নে? এনেকুৱা কিবা হৈছিলে নে? প্ৰেম কৰি বিয়া পতাৰ পিছত, মানে বিয়া পতাৰ পিছত নে? আগত মানে এনেকুৱা হৈছিলে, যেতিয়া আগত হৈছিল মানে কেতিয়া, এই যে ধৰক যেতিয়া প্ৰেম চলি আছে, তেতিয়া হৈছিলে, প্ৰেম চলি থাকোতে মই যাওঁগে নগাঁৱত থাকো, তাই থাকে গুৱাহাটীত, তেতিয়া ঘৰত থাকো, নগাঁৱত থাকো, তেতিয়া মনত যেতিয়া পৰে মোৰ তাইলে, লগো পাব নোৱাৰো ঘৰত, নগাঁৱত থাকো, তাই থাকে ইয়াত, তেতিয়া এনেকুৱা লাগে মৰি যাওঁ, এই ক'ত থাকিলো, কি যে হ'ল এইবোৰ, এনেকুৱা ধৰণৰ মানে বস্তু, এনেকুৱা নহয়। এতিয়াতো লগতে থাকে বাৰু, এতিয়া ইমান মৰি যাওঁ লাগি নাথাকে, এতিয়া ঠিকে আছে। নালাগে, এতিয়া নালাগে। তো ভাল লাগিল ৰাজ, কথা পাতি ভাল লাগিল, আৰু হয়, NK বিগ ষ্টাৰক লৈ কি কবা? NK বিগ ষ্টাৰক লৈ পেলাই মই এইটোৱে ক'ম, NK প্ৰডাকশ্যনে আমাৰ অসমৰ ৰাইজক প্ৰথমতে আমাক সুন্দৰ
গান উপভোগ মানে গান দিলে যেনেকে অনামিকা ৰং জুবিনদাৰ কেছেট আহিল তাৰ পিছত এনকে প্ৰডাকশ্যনে সুন্দৰ সুন্দৰ আমাক ভিচিডি দিলে জানমণি অঞ্জনা খুব ভাল পালে অসমৰ ৰাইজে সুন্দৰভাৱে আঁকোৱালি ললে তাৰ পিছত এনকে বিগ ষ্টাৰে আমাক সুন্দৰ সুন্দৰ চিনেমা দিলে বোলছবি দিলে সেইবোৰ অসমৰ ৰাইজে আঁকোৱালি লৈছে তাৰ পিছত এনকে প্ৰডাকশ্যনে চিৰিয়েল দিলে অসমীয়া ৰাইজক অনুৰাধা অধিকাৰ সুন্দৰ সুন্দৰ চিৰিয়েল দিলে দেবুদাৰ প্ৰচেষ্টা দেবুদাৰ লগতে ৰাজেশ দা আপোনাৰ সকলোৰে সুন্দৰ প্ৰচেষ্টাত সুন্দৰ কাম আমি চাবলৈ পালো তাৰপিছত এইবাৰ এনকে বিগ ষ্টাৰে ৱেব ফিল্ম দিছে অসমৰ ৰাইজলৈ বহুত কষ্ট কৰিছে আপোনালোকৰ লগত জড়িত সকলো ব্যক্তিয়ে বহুত কষ্ট কৰিছে দেবুদাই যথেষ্ট কষ্ট কৰিছে তেওঁ এই কষ্টখিনি সফল হওক ৰাইজে আঁকোৱালি লওক ৰাইজে এই ৱেব ফিল্মবোৰ চাওক সুন্দৰ কাম হৈছে এখন সুন্দৰ কাম কৰিছে সকলোৱে সুন্দৰ পৰিচালনা কৰিছে আপুনি দেবুদায়ো সুন্দৰভাৱে এই ৰাইজলৈ আগবঢ়াই দিছে ভাল হৈছে ভাল লাগিছে আমাৰো কাম কৰি খুব ভাল লাগিছে আমাৰ নিচিনা আৰু বহুতে কাম কৰিবলৈ সুবিধা পাব গতিকে এনকে বিগ ষ্টাৰৰ সকলো কাম যাতে সফল হয় সকলো কাম যাতে ৰাইজে আঁকোৱালি লয় আৰু মোৰ দৃঢ় বিশ্বাস এনকে বিগ ষ্টাৰৰ প্ৰতিটো কাম ৰাইজে আঁকোৱালি লব ৰাইজে সুন্দৰভাৱে চাব মোৰ দৃঢ় বিশ্বাস একদম Thank you, Raj. আমাৰ টিম সোলমেটলৈ অহাৰ কাৰণে আৰু যিহেতু সোলমেটত ইমান ধুনীয়া এটা চৰিত্ৰ তুমি ইমান ধুনীয়াকে কৰিলা সেইকাৰণে মই সদায় কৃতজ্ঞ তোমাৰ ওচৰত আৰু সোলমেটৰ কাৰণে মই তোমাক শুভেচ্ছা জনাইছো আৰু তোমাৰ সুস্বাস্থ্য কামনা কৰো ভালে থাকা ভগৱানে কুশলে ৰাখক সদায় কাম হৈ থাকক মানুহে তোমাক চিনি পাওক এয়া আশা কৰো আৰু সংসাৰো ভালকে থাকক মাৰপিটবোৰ কমকে খোৱা ঘৈণীৰ পৰা সেইটো বিচাৰো নাই ঠিকে আছো দীপদা আশীৰ্বাদ কৰিব দীপদা বহুত ভাল লাগিল আপোনাৰ লগত কাম কৰি বহুত ভাল লাগিল এটা সুন্দৰ মোক চৰিত্ৰ আপুনি কাষ্টিং কৰিলে মোৰ বিৰাট ভাল লাগিল আৰু ভৱিষ্যতে একেলগে কাম কৰাৰ আশা ৰাখিলো ভাল লাগিল নিশ্চয় একেলগে নিশ্চয় আকৌ কাম কৰিম থেংক ইউ ৰাজ প্ৰতীম থেংক ইউ অকে থেংক ইউ ৰাজ প্ৰতীম শিৱৰাজ ৰাজীৱ তিতিবিদা আপোনাৰ লগতে সোলমেটলৈ বহুত শুভকামনা জনালো থেংক ইউ শিৱৰাজ ৰাজীৱ তোমালেও সোলমেটৰ তৰফৰ পৰা শুভেচ্ছা জনাইছো কাৰণ এই শিৱৰাজ ৰাজীৱ আমাৰ সোলমেটত আছে এটা ধুনীয়া কেৰেক্টাৰ কৰিছে তেওঁ বৰ্তমান আমাৰ লাইফটো চাই আছে থেংক ইউ ৰাজীৱ আৰু ৰাজীৱৰ লগত আমাৰ পূৰ্ণম আছিলে পূৰ্ণমেও এটা ভাল চৰিত্ৰ অভিনয় কৰিছে সঞ্জয় বৰগোহাঁই হেল্ল' বিশ্বজিৎ ভূঞা কি খবৰ ভালে আছো বিশ্বজিৎ ভূঞা মুকেশ দেউৰী আৰু নতুন চিনেমা কেতিয়া আহিব অহা মাহত আহি আছে লুজাৰ আহি আছে অহা মাহত আহি আছে সোলমেট আহি আছে আপোনালোকে এনকে বিগ ষ্টাৰ এপ্লিকেশ্যনটো ডাউনলোড কৰক মই কেইটামান মেছেজ পঢ়ি লৈছো বিজুমণি হেল্ল' গজেন দাস দাদা এক্টিং কৰিব পাৰিম নাই মই ভাল পাওঁ মানে নিউ মেম্বাৰ হ'ব বিচাৰো নিশ্চয় গজেন দাস আপুনি নিজৰ ওপৰত যদি বিশ্বাস থাকে নিজৰ ওপৰত যদি কনফিডেন্ট থাকে তেতিয়াহ'লে নিশ্চয় পাৰিব কিয় নোৱাৰিব কোনেও মাতৃ গৰ্ভৰ পৰা অভিনয় শিকি নাহে তো নিশ্চয় নিজৰ সাহস নিজৰ বিশ্বাস এইটোত ভৰসা ৰাখক ওলাই আহক বিশ্বজিৎ ভূঞা দাদা কি খবৰ ভালে আছো বিশ্বজিৎ কুলেন্দ্ৰ ভূঞা ককাই বহুত শুভেচ্ছা ধন্যবাদ কুলেন্দ্ৰ ভূঞা মুকেশ দেউৰী আৰু নতুন চিনেমা কেতিয়া আহিব এই মাত্ৰ মই ক'লো বাৰু উত্তৰটো তো এতিয়া আমাৰ মাজত কোন আছে আমাৰ মাজত আছে কুইন শিৱম আছে আমাৰ সোলমেটৰ হিৰইন কুইন শিৱমক মই লাইভত লৈ আছো দুষ্মন্ত বৰা আপোনাক লগ পাব বিচাৰো প্লিজ দুষ্মন্ত বৰা মই বৰ্তমান এনকে প্ৰডাকশ্যন জোনালীত আছে গুৱাহাটী তাতে এভেইলেবল তাতে আমাৰ কাম চলি আছে আহক তালে এদিন নিশ্চয় লগ পাম আৰু থেংক ইউ দুষ্মন্ত বৰা মই কুইনক লৈ আছো জ্যোতিস্মিতা থেংক ইউ জ্যোতিস্মিতা কাশ্যপ জ্যোতিস্মিতা এজনী বিৰাট মৰম লগা ছোৱালী ৰঙিয়াত আৰু জ্যোতিস্মিতাৰ লগত আমি কিবা এটা কাম কৰাৰ আশা ৰাখি আছো ন জ্যোতিস্মিতা মই কুইনক লৈ আছো কুইন শিৱম কুইন এডিং কুইনৰ এইটো প্ৰথম কাম হয় আমাৰ লগত
লাহন দা আপোনাৰ হাঁহিটো ভাল লাগে আপোনাৰ ভিডিঅ' বিলাক চাই ভাল লাগে থেংক ইউ লাহন ভাইটি কুইনকে এড কৰিছো কুইন অহা নাই আকৌ এবাৰ মই চাই আছো নিতুল মনিকা দিহিঙীয়া বৰুৱা ত্ৰিদীপ দা অল দা বেষ্ট এণ্ড কে বিগ চাই আছো আকৌ ৰিচাৰ্চ কৰিবই হলে থেংক ইউ নিতুল মনিকা দিহিঙীয়া বৰুৱা হাই কুইন হেল্ল' এ বাহ চবকে নমস্কাৰ তাকে তোমাক দেখি ফ্ৰেছ লাগি গল অকেলে এনে লাগি গৈছে অথনিৰ পৰা ল'ৰা কেইজনৰ লগত কথা পাতি আছো এতিয়া তুমি আহি গলা সেইকাৰণে ফ্ৰেছ লাগি গৈছে আৰু তোমাৰ ইমান ধুনীয়া হাঁহিটো দি থাকা ঠিকে ইমান ধুনীয়া আছে ধুনীয়া হাঁহা আমাৰ এয়া হ'ল কুইন শিৱম আপোনালোকে চাই আছে কুইন শিৱম তাই আমাৰ চলমেটৰ লিড কেৰেক্টাৰটো কৰিছে প্ৰথম কাম হিচাপে তাই কৰিছে এইখন আৰু কুইনে বহুত ভাল অভিনয় কৰিছে আৰু কুইনে খুব ধুনীয়া গানো গায় আপোনালোকক জনাই লৈছো মই তো কুইন কোৱা চলমেট কৰি থেংক কেনেকুৱা ইউ লাগিলে চলমেট কৰি মোৰ বহুত ভাল লাগিলে আৰু মই এনেকুৱা কামটো আগতে কেতিয়াও কৰা নাই অকে হয়তো মোৰ ফাৰ্ষ্ট আছিলে আৰু বহুত ভাল লাগিলে কৰি চবৰে লগতে বাস ইমানটোৱে দুটা লাইন আৰু ক'ব লাগিব নেকি মানে মইতো মানে ভাবা নাছিলো যে কৰিবলৈ পাৰিম কিন্তু যেতিয়া আপুনি মোক ফোন কৰিলে যে কুইন আৰু আমাৰ শ্বুটিংটো কাহিলীপাৰাতে আছিলে যেতিয়া আপুনি মোক ফোন কৰিলে কিবা দিব চাগে কৰিবলৈ সেনেকুৱা লাগিল কিন্তু পিছত যেতিয়া গম পাইছো মোকে লৈছে বুলি তাৰমানে মোক ভয়ো লাগিছিল কিন্তু ভালো লাগিছিলে তাৰপৰা আহিলো Right, আৰু right. আহি পেলাই ফাৰ্ষ্টটো মই এনেকে কেতিয়াও এক্টিং কৰা নাই তো মোৰ মানে কেনেকে ডাইলগটো কবলে লাগে মই মানে নাজানো বহুত ট্ৰাই কৰো মই ঘৰত বহুত ট্ৰাই কৰো কিন্তু মানে কবলে মই কিমানটা নোৱাৰিছিলো যেতিয়া Right. আপুনি মোক কৈ দিয়ে মানে আপোনাৰ টিউনটোত মই কবলে মানে পুৰা ট্ৰাই কৰো আৰু সেইটো চবৰে Right, পৰা মই right. বহুত চাপৰ্ট পাইছো আৰু মোৰ লগা নাই যে মই ফাৰ্ষ্ট টাইম কৰিছো বা একো অকৱাৰ্ড ফিল হোৱা নাই মোৰ right. খালি মই তোমাক এটা কথাই সদায় কওঁ যেতিয়া তুমি যে মোক আহি সোধাহি যে ত্ৰিদা মই এইটো কেনেকে কম তাৰপিছত মই এইটো ডাইলগটো কৈ শুনাও যে এইটো এনেকে ক'ব লাগে আৰু বিশেষকৈ মই এটা কথা কওঁ যে আমি যেনেকে কথা পাতো তেনেকে ক'ব লাগে বিশেষ ডাইলগ বুলি গুৰুত্ব দিব নালাগে তথাপিও কিবা এটা মডুলেশ্যন থাকে সৰু সুৰা সেইটো মই কৈ দিওঁ খালি তোমাক এটা কথা মই বাৰে প্ৰতি এটাই কথা কৈছিলো যে মই ল'ৰা হয় মোৰ নিচিনাকে নকবা তাত ছোৱালী নিচিনাকে কবা তুমি সেইটোৱে কওঁ তো কুইন যিহেতু আমি সোলমেট কৰিলো সোলমেট তো আৰু তুমি বৰ্তমান এইটো জেনেৰেশ্যনৰ হয় তুমি নিউ জেনেৰেশ্যনৰ হয় তো তোমালোকৰ জেনেৰেশ্যনটোৱে মানে আমি এই নিউ জেনেৰেশ্যনটোৱে সোলমেট বুলিলে কি বুজা সোলমেট মোৰ সোল মানেতো আত্মা হয় তো মানে যেতিয়া মোৰ মতে প্লিজ মই কৈছো এক মই ভুলো হ'ব মিনিট পাৰো মই এইটো নাজানো এক মিনিট এতিয়া ৰাজ প্ৰতিমৰ দৰে তুমি সোল মানে আত্মা মেদ মানে বন্ধু এখন নকবা কিন্তু তোমাৰ মতে কোৱা নকওঁ মই মোৰ মতে এইটো কৈছো যে যেতিয়া আমি মানে কোনোবা এজন মানুহে বা সেইটো ফ্ৰেণ্ডো হ'ব পাৰে that doesn't mean that মানে লাইফ পাৰ্টনাৰ বা লাভ পাৰ্টনাৰে হ'ব কিন্তু মানে যেতিয়া এটা চলে ইটো চলক মানে সঁচাকে ভাল পায় মানে মনৰ পৰা যোনটো এফেকচন বা এট্ৰেকচন নহয় যোনটো সঁচা হয় মোৰ মতেদি সেইটো সোলমেট হ'ব পাৰে আনকণ্ডিশ্যনেল আনকণ্ডিশ্যনেল লাভ ৰাইট এইটোৱে হ'ল সোলমেট মোৰ ঠিকেই ঠিক মতে সেইটো আৰু আচ্ছা তোমাৰ মতে সেইটো ঠিক আছে আমি মানি ললো তোমাৰ মতেটোতে আমি বহুত দিন চলিম হল ঠিক আছে তেতিয়াতো ভালেই তো এতিয়া শ্বুটিঙৰ সময়ত তোমাৰ ভাল কি লাগিছিল বেয়া কি লাগিছিল
সোলমেটৰ শ্বুটিঙৰ সময়ত উম, মোৰ চব ভালে লাগিছে বেয়া লাগা যদি মনত পৰে মই ক'ম বাৰু কিন্তু ভাল লাগিছিল এইটোৱে কি তাতে মানে মই ছোৱালী আছিলো আৰু আমাৰ যোনজনী মেকআপ আৰ্টিষ্ট তাই ছোৱালী আছিলে কামচি দি আৰু মানে তাত গৈ পেলাই মই যেতিয়া শ্বুটিং কৰিবলৈ যাওঁ কেতিয়াবা মা যায় আৰু মা গোটেই দিনটোতো মোৰ লগত থাকিব নোৱাৰে তো মা কেতিয়াবা মৰ্ণিং নাযায় মই যাওঁ তো তাত গৈ মোৰ এনেকুৱা কেতিয়াও ফিল নহয় যে তাত অকল মানে আমি দুজনী ছোৱালী বাকী চব মানে জেন্টস মানে তাত কোনো মোক সেইটো ফিল কৰা নাই তাত গৈ মানে চবকে ফ্ৰেণ্ড টাইপে মানে ফিল হয় আপুনি যে ডিৰেক্টৰ মোৰ সেইটো ফিল মানে ইমানটা নহয় চৰি বাট সেইটো মানে ফিলে নহয় আপুনি ইমান ফ্ৰীকে থাকে চবৰে লগত ইমান ভালকে আচ্ছা কথা পাতে তো মোৰ মানে বহুত ভাল লাগে সেইটো কথা ৰাইট ৰাইট তোমাৰ most probably তোমাৰ মা মাহী সকলোৱে বা সকলোৱে মেছেজ দি আছে মই এবাৰ পঢ়ি দিছো Okay. হা ক্ৰিষ্টিনা কাকতিয়ে কৈছে বৰ মৰম লগা হিৰোইন দে Thank you, Mainaba. জ্ঞানদীপ বৰুৱাই মজাকৈ দুটা হাৰ্ট দিছে Oh, তাৰপিছত thank you. ৰুমা নাথ বৰাক চিনি পোৱা নে ৰুমানাথ বৰা মোৰ বা হয় কাজিন ৰাইট কাজিন হয় তোমাৰ জান বুলি 3টা হাৰ্ট দিছে হা থেংক ইউ মোৰ তাৰ ইয়াতে পৰা বহিয়ে আছে তাই তাৰ পৰা নিৰ্মিতাই দিছে চাইন অন বেবি গাৰ্ল আই লাভ ইউ বুলি দিছে আই লাভ ইউ টু নিৰ্মিতা মোৰ মেইন হয় তাই মেইন মই নিৰ্মিতাক অলপ আগতে থেংকছ কৈছো যে প্ৰথম সেইটোৱে তোমাৰ লগত তাইকতো মোক তাই ইমান চিনাকি কি কৰাইছিলে দিবলৈ আছে তাই মেইন হয় ৰাইট নে তোমাৰ বাই ৰাইট তাই মেইন তোমাৰ বায়ে মেছেজ দিছে পূজাশ্ৰী নাথ কুইন শিৱম হাৰ্ট চিন দিছে তাৰপিছত ৰীমা বৰুৱাই দিছে খুব ধুনীয়া জান বুলি দিছে থেংক ইউ ৰীমা বা ৰাতুল কোঁৱৰে ক্লেপ দিছে এনেকে থেংক ইউ তো কুইন তো তুমি যিহেতু কৈ আছিলা মই তোমাৰ কথাৰ মাজত মানে নোসোমালো তোমাৰ কথাৰ মাজত যে কামচি আৰু তুমিয়ে ছোৱালী আছিলা মানে আমাৰ শ্বুটিং ইউনিটটো তো সেইকাৰণে কাৰোলে ভয় নাছিলে মানে আমি যদিও গোটেইখিনি জেন্টছ আছিলে তোমাৰ মানে কাকো মানে চব মানে সহজ ভাৱে লৈছিলা কিন্তু তোমালোকক চব এটা কথা ভাল কৈ দিওঁ চব ভাল মই মানি ললো যে আমি গোটেই জেন্টছ খিনিও ভাবি আছিলো দুজনীয়ে ছোৱালী আছিলো আমিও ভয় খাই আছিলো কিন্তু তাৰ পাছতহে গম পালো চব ভাল Yes. তাকে নিতুল মনিকা দিহিঙীয়া বৰুৱা মুদ বদললে নকৈ নোৱাৰিলো ত্ৰিদীপ দা আপুনি আমাৰ কলেজৰ এক্স ষ্টুডেণ্ট চ' উই আৰ প্ৰাউড অফ ইউ থেংক ইউ নিতুল মনিকা দিহিঙীয়া বৰুৱা ৰাতুল কোঁৱৰ জান ৰাতুল কোঁৱৰ নিৰ্মিতা শইকীয়া মোৰ কাৰণে দুইজন মেইন দে থেংক ইউ নিৰ্মিতা ওৱান্স এগেইন Thank তো you. কুইন Hmm. এটা ধুনীয়া গান শুনিম তোমাৰ পৰা গান গাব লাগিব নেকি গান গাব লাগিব এতিয়া ডিমাণ্ড আছে এতিয়া আপুনি যদি মোক আগতে ক'লেহেঁতেন অকমান প্ৰেক্টিচ কৰিবলৈ ভালকে এটা গান ৰেডি কৰিলে তেতিয়া কি কাম মই কিছুমান বস্তু আগতে কৈ থোৱা নাযায় ঠিকে আছে ঠিকে মই আছে গাম বাৰু গোৱা তুমি চলে জানা তুমি চালে জানা মেঘালী সপোনে বাগৰ সলাই আউসী জোন মোৰ সমুখতে সেমেকা চকুলো দুগালতে নিজানৰ ৰাতিবৰ কেতিয়াকে পুৱাব খেলিব ৰদেশতে তুমি আহিবা এদিনা ৰং দিবা দুচকুত মৰমেৰে বুকু পচা থেংক ইউ
বঢ়িয়া বঢ়িয়া আৰু চবতকৈ ভাল লগা কথা এইটো মোৰ মানে বহুত ভাল লগা গান হয় জুবিন দাৰ গান হয় জংকীৰ গান হয় বিৰাট মৰম লগা গান এটা আৰু ভাল লাগিলে আৰু তুমি ইমান ধুনীয়াকে গাইছা আশা কৰো অভিনয়ৰ লগতে তোমাৰ সংগীত ক্ষেত্ৰতো তুমি আগুৱাই যোৱা সেয়া বিচাৰো Thank you. তো কুইন যিহেতু আহি আছে সোলমেট Mm. এখন তোমাৰ চিনেমা প্ৰথম চিনেমা সোলমেট ৱেব ফিল্ম Mm. তো মনটোত কেনেকুৱা লাগি আছে তোমাৰ নিজক কেনেকুৱাকে মনটোতো মোৰ চাবলে বহুত ফূৰ্তি লাগি আছে আহ আহ নিজক উম মানে নিজক কেনেকে দেখিম তেনেকে দেখিম মই কি কৰিলো মানে কেনেকুৱা তুমি অকমান কোৱাচোন মই নিজকেতো চাবলে মই বহুত এক্সাইটেড হয় আৰু মই আপুনি গম পায়ে যে মই সুধি আছো কেতিয়া ৰিলিজ দিব কেতিয়া আমাক ৰাইট ডাবিঙৰ কাৰণে মাতিব এইবোৰ ৰাইট সুধিয়ে আছো মানে মোক মানে বহুত জল্দি মানে বিচাৰো আৰু মই এতিয়া আপুনি কৈছে ছেপ্টেম্বৰত দিব মই ৰাইট তেতিয়া আপুনি কৈছিল যে ছেপ্টেম্বৰৰ মিডত দিম কিন্তু মই সুধিছিলো ফাৰ্ষ্ট যে নাই ছেপ্টেম্বৰ ফাৰ্ষ্ট উইক নেকি মোক মানে জল্দি মানে মই কি কৰিছো মই সেইটো চাব বিচাৰো মানে মই ঠিকে মানে কৰিছো তুমি কাৰণ বহুত বেছি এক্সাইটেড হৈ আছা মানে মই বহুত বেছি কোৱা মই মাজত কৈ দিলো কোৱা ৰ'ব কি কম ভাবিছিলো পাহৰিলো কাৰণ এটাত ৰৈছিলা তুমি লাষ্ট মই বহুত জল্দি চাব বিচাৰিছিলো কাৰণ কাৰণ মই মানে এতিয়া ঘৰত যেতিয়া মই নিজকে মিৰৰখনত চাই পেলাই যেতিয়া কৰো তেতিয়া মই মোৰ নিজৰ ফেচিয়েল এক্সপ্ৰেছনটো দেখো মই মোকনো মুখখন কেনেকুৱা দেখিছে ভালেই লাগিছে নে মই ভালকে কৰিব পাৰিছো নে নাই কিন্তু তাত এতিয়া মইতো একো দেখা পোৱা নাই মোৰ মানে বহুত প্ৰব্লেম হয় মানে মই এইটো কৰোঁতে মোৰ বহুত বেছি হৈ গ'ল নেকি নে কিবা বেছি কমকে দিলো নেকি সেইটো কাৰণে মই চাব বিচাৰো আৰু চাবলৈ যাওঁ জ্ঞান দা আপুনি অৰিন্দম দা মোক ইমান মূৰ্খ বনাই কয় যে নাই তুমি যদি এইখন চোৱা তোমাৰ বোলে ফাইন সেনেকে হ'ব মই ফাৰ্ষ্টতে সঁচাকে কৈছো মই একদম সঁচা বুলি আৰু আপোনালোকৰ মুখৰ এক্সপ্ৰেছনটো দেখি মোৰ পুৰা সঁচা নিচিনা লাগে যে যদি মই সেইটো মানে মোৰ এক্টটো চাওঁ মই ফাইন ভৰিব লাগিবই ফাৰ্ষ্ট মোৰ মানে অলপ পুৰা ভয় লাগি যায় কিন্তু পিছত গম পালো আৰু এনেই আপোনালোকে মোক বুৰ্বক বনাই যেতিয়া চাইছো মোৰ মতে এতিয়া ঠিকে আছে আৰু মই বেটাৰ কৰিব পাৰিম নেক্সটত মই ট্ৰাই কৰিম ডেফিনেটলি ট্ৰাই কৰিবা আৰু ময়ো কম তোমাৰ মাজত সেই শিকাৰ আগ্ৰহটো মই দেখিছো তোমাৰ শিকাৰ আগ্ৰহ থাকিলে মানুহে নিশ্চয় পাৰিব তুমি সেইটো সদায় কন্টিনিউ কৰিবা মানে আৰু বিশ্বাস ৰাখিবা নিজৰ ওপৰত বিশ্বাস ৰাখিবা ভগৱানৰ ওপৰত বিশ্বাস ৰাখিবা যিহেতু নিজৰ ভিতৰত সেই টেলেণ্টটো আছে ত' মানুহে নিশ্চয় এদিন দেখিব আৰু বাকী দৰ্শকে কব যে কুইনক ভাল লাগিল বেয়া লাগিল সেয়া দৰ্শক আজি আমি টিম সোলমেটে আমিও ক'ব নোৱাৰো যে কাইলৈ সোলমেট ভাল হ'ব বুলি সেয়া সম্পূৰ্ণ দৰ্শকৰ ওপৰতে নিৰ্ভৰ সেইটোৱে কৰে হয় নে নহয় তো মই আকৌ দুটামান হয় মেছেজ পঢ়ি লওঁ বিপুল বৰাই কৈছে জান কি খবৰ মই ভালে আছো জান বিপুল বৰা আপুনিও নিশ্চয় ভাল কাজু বৰা নতুন প্ৰজন্মলৈ শুভেচ্ছা থেংক ইউ কাজু বৰা ৰাতুল কোঁৱৰ হাই ৰাতুল কোঁৱৰ যুক্তি কাশ্যপ কি খবৰ ত্ৰিদীপ দা মই ভালে আছো যুক্তি কাশ্যপ আপুনি ভাল নিশ্চয় ৰুমা নাথ বৰা তোমাৰ চাইডৰ ৰুমত বহি থকা কাজিনজনীয়ে মাল্টি টেলেণ্টেড গাৰ্ল বুলি বহি আছে কৈছিল মোৰ তাকে মই কৈ দিছো থেংক ইউ লগত একুৰা জুইও লগাই দিছে নীলভ কৃষ্ণ গগৈ খুব ধুনীয়া লাগিছে থেংক ইউ নীলভ কৃষ্ণ জ্ঞানদীপ বৰুৱা এমেজিং ভইচ হেমেন কাকতি জান ধুনীয়া আৰু তাইৰ নাম জান নহয় তাইৰ নাম কুইন হয় তাই মামা ঘৰৰ মানুহ হয় মামা হয় ন ঘৰৰ মানুহ হয় মোৰ চব ঘৰৰ মামা মানুহ শাহু মামা তো আপোনালোকে গম পাইছে মোৰ ইয়াত যিমান ভিউৱাৰ্ছ আছে তাৰ মেক্সিমাম ভিউৱাৰ্ছ কুইনৰ ঘৰৰ মানুহে চাই আছে ৰিম্পী দত্ত নাইচ ভাস্কৰ নাথ থেংক ইউ ভাস্কৰ নাথ মোৰ পাপা হয় হেল্ল' আংকল থেংক ইউ পাপা নিৰ্মিতা শইকীয়া আমাৰ পিকু মাইনাই বহুত ধুনীয়া ডান্সো কৰে কিন্তু ডান্স কৰে কিন্তু আমাৰ দুৰ্ভাগ্য এতিয়া লাইভটোত ডান্স চাব নোৱাৰিম কাৰণ লাইভত কোনোবাই কৰিব আকৌ নোৱাৰিম নাই কোনোবাই মোবাইল ধৰিব লাগিব তোমাৰ সেই চাইডত বহি থকা বায়ে কাজিনে মোবাইল ধৰিব লাগিব কিন্তু এতিয়া তোমাক ননচোৱাও তোমাক এতিয়া ননচোৱাও ঠিকে আছে তো কুইন
তোমাৰ বিশ্বাস কি আছে মানে এই লাইফত তুমি কি বিশ্বাস কৰা ভগৱান বিশ্বাস কৰা বহুত বিশ্বাস কৰা কেনেকুৱা কি বিশ্বাস কৰা মইতো সোধাৰ কাৰণ আছে এইটো কাৰণে সুধিছো আমাৰ সোলমেটত বিশ্বাস ভগৱান অন্ধবিশ্বাস বিজ্ঞান এই সকলোবিলাকে আছে আৰু য'ত আছে ভাল পোৱা এই সকলোখিনি এড কৰা হৈছে সোলমেটত তো মই সেইকাৰণে তোমাক সুধিছো যে তুমি নিজে কি বিশ্বাস কৰা কি নকৰা কি অন্ধবিশ্বাস আছে তোমাৰ বিশ্বাস মই ভগৱানক বহুত বিশ্বাস কৰো মই গণেশক পূজা কৰো মানে গণেশক মই বহুত মানো আৰু ভগৱানক বহুত বিশ্বাস কৰো আৰু মোৰ মা মোৰ পাপা বা আৰু মোৰ গোটেই ফেমিলি আৰু মোৰ ৱেল উইচাৰ্ছ যোন আছে আৰু এটা কথা মই নিজে মানে সেইটো মোৰ নিজৰ কথা মই সদায় মানে ভালটো মানে বিচাৰো ভালটো মই ভাবো কিবা এটা যদি মোৰ লগত বেয়াও হয় মই এইটো কওঁ যে নাই এইটো কিবা এটা ভালৰ কাৰণে চাগে হৈছে পিছলে চাগে মোৰ কিবা ভাল আছে মানে মই বেয়াটো লবলৈ ইমান পটককে মানে নোৱাৰো মই কিবা বেয়া হলো নাই এইটো পিছলে মোৰ ভাল হব বা কিবা এটা ভালেই হব মানে বেয়াটো কেতিয়াও মোৰ মানে ওচৰত থাকিবলৈ দিব মন নাযায় সেইটো মোৰ মন আৰু অন্ধবিশ্বাস কবলৈ গলে অন্ধবিশ্বাস মোৰ আছে যেনেকে এটা মানে অলপ ফানি হয় শুনিবলে ফানি হ'ব চাগে কিন্তু মই মানে বস্তুবোৰ ইভেন্টত বেছি মানে প্ৰেফাৰ কৰো মই ধৰক নাম্বাৰ বুলি ক'লো 2 4 10 8 মই তেনেকে প্ৰেফাৰ কৰো আৰু যিকোনো কাম মানে মই মানে চব ইভেন্টত কৰিব বিচাৰো এতিয়া চবে 1 2 3 ষ্টাৰ্ট কয় কিন্তু মই 1 2 3 4 ষ্টাৰ্ট কব মানে বেছি ভাল লাগে ইভেন্ট হয় মোৰ চব ইভেন্ট কৰি ভাল লাগে আৰু এটা অন্ধবিশ্বাস আছে মোৰ কি মই বাওঁ হাত দি বস্তু দিলে যেন মই বহুত ডাঙৰ পাপ কৰিছো মোৰ তেনেকুৱা ফিল হয় মই বাওঁ হাত দি কিবা এটা বস্তু মই দিলো ধৰক কিন্তু মই পাহৰি গলো তাৰপিছত আকৌ মই সেই মানুহজনৰ পৰা সেইটো বস্তু লৈ আকৌ ৰাইট হেণ্ড দি পেলাইহে শান্তি পাওঁ যদি মানুহজন যদি ট্ৰেইনত গৈ থকা মানুহ হয় যদি মানুহজন ট্ৰেইনত গৈ থকা হয় নিজে তেতিয়া বেলেগত বস্তুটো থৈ হলেও ৰাইট হেণ্ড দি লৈ হলেও মানে সেইটো মানে মই ঠিক কৰি ল'ম নাই এইটো ভাল মেনাৰ বুলি কয় এইটো ভাল এইটো ভাল মানে এনেকুৱা হ'ব লাগে তো কুইন আৰু কি কবা এনকে বিগ ষ্টাৰ আৰু সোলমেটৰ বিষয়ে কি কবা এনকে বিগ ষ্টাৰক মই বহুত থেংক ইউ কৈছো যে মোক মানে লৈছে যে মানে মইতো মানে ভাবাও নাই যে মোক ল'বও পাৰে বা কিবা কিন্তু মোৰ নিচিনা নতুন এজনীক যে লৈছে বা মানে কিছুমানেতো ভয় কৰে ন এই নতুন পাৰিব নে নোৱাৰে বা কিবা কিন্তু মোক লৈছে আৰু মোক শিকাইছে মই বহুত কথা শিকিবলৈও পাইছো আৰু একদম কমপ্লিটলি মানে এটা নতুন এক্সপেৰিয়েন্স হৈছে মোৰ এইটো কাৰণ মই আগতে কেতিয়াও মানে দেখা নাই যে কেমেৰা কোনটো এংগেলৰ পৰা লয় বা কেনেকে বডি লেংগুৱেজটো কেনেকুৱা হ'ব লাগে আৰু আপোনালোকে অৰিন্দম দা আপুনি চবে মোক কয় যে অলপ ছোৱালী নিচিনাকে বহা মই একদম ভৰি চৰি মেলি পুৰা চিল নিচিনাকে বহো মোক কয় যে অলপ মানে খোজ কাতলটো ছোৱালী নিচিনাকে দিবা কাৰণ তেতিয়া তোমাৰ মানে কেৰেক্টাৰটোত সেইটো অলপ পৰিব বুলি কয় তাৰপিছত মই পুৰা নিজকে মানে একদম ভালকে বহিবলৈ ট্ৰাই কৰো চব মানে আপোনালোকে যেনেকে কৈছে মই সেনেকে কৰিবলৈ ট্ৰাই কৰিছো আৰু তাৰ পিছত চাগে অকমান মই লাষ্টলৈকে পাৰিছিলোগে প্ৰথম মানে মোৰ বডি লেংগুৱেজটো ইমান এটা ঠিক নাছিলে কিন্তু পিছলে মই অলপ তেনেকে থাকি পিছলে অকণ মানে ভাল কৰিছোগে নিজৰে মানে সেনেকুৱা ফিল হয় আৰু সেইটো কাৰণে মোৰ সোলমেটৰ লগত কাম কৰি বহুত ভাল লাগিল আৰু গোটেই ইউনিটটোৱে বহুত ভাল আছিলে বহুত জমনি আছিলে আৰু মানে বহুত এনজয় কৰিছো আৰু মই আৰু টাইমটো ক'ত গুচি যায় মানে কবই নোৱাৰো ফটাফট টাইম গুচি যায় মৰ্ণিং 6ৰ পৰা ৰাতি 12:31 কেতিয়াবা 2 হৈ গৈছে আমি 3 টালৈকে কাম কৰিছো মানে টাইম গুচি যায় আৰু এটা কথা কম লাষ্টৰ দিনা যেতিয়া আপুনি কৈছিলে যে শ্বুটিং খতম পেক আপ মোৰ তেতিয়া কিন্তু দুখ লাগিছিলে কেলেবা নাজানো দুখ লাগিছিলে মোৰ বহুত মানে যা শেষে হৈছিল তুমি দুখ কৰাৰ কাৰণে সেইদিনাখন বৰষুণ দিলে ভালো লাগিছিল তুমি দুখ কৰাৰ কাৰণে সেইদিনা বৰষুণ দিছিল মই গম পাইছো কান্দিছে তো
বিৰাট ভাল লাগিলে কুইন তোমাৰ লগত কথা পাতি এনেদৰে আৰু আমাৰ বহুত ভাল আমি লাগিল। নতুন জেনেৰেশ্যনৰ হৈ আমাৰ লগত এনেকে কানেক্টেড হলা তুমি তো উম, এইটোৱে মানে মানে কি মই এটা কথা কওঁ মানে মানে এইটো এটা বিশ্বাস হা এইটো বিশ্বাস উম, আমাৰ প্ৰত্যেকটো মানুহ আমি ইটো সিটোৰ লগত কানেক্টেড হয় যেটি যাৰ লগত আমি কাম কৰো মানে যিটো এই বস্তুটো আমাৰ চলমেটতো আছে আমি কানেক্টেড হয় তো সেইটো কাৰণে হয়তো আমাৰ গোটেই টিমটো এনেকে মিলাইছে আজি দীপক হওক বা তোমাক হওক আজি সুব্ৰনীলক হওক বা আজি নীলোৎপল হওক অৰিন্দম হওক জ্ঞান হওক দেৱদা হওক কামচি হওক এই সকলো আজি ৰাজীৱ হওক বা পূৰ্ণম হওক চেতনা বা হওক সিদ্ধাৰ্থ দা হওক এই সকলোকে আমি ইটোৱে সিটো মানে কৰবাত কানেক্টেড মানে এইটো ব্ৰহ্মাণ্ডই আমাৰ গোটেই চাই আমাৰ মানুহক ব্ৰহ্মাণ্ডই চাই তো আমি তেনেদৰে কানেক্টেড হৈছো বুলি ভাবো তো ভৱিষ্যতেও আমি এনেদৰে কিবা ভাল কাম কৰাৰ আশা কৰিছো আৰু ৰাইজে যাতে চলমেট আঁকোৱালি লয় সেইটোৱে বিচাৰো উম। তো যোৱাৰ আগে আগে আৰু এটা গান হৈ যাওক আৰু এটা গান হা ভাবিবলে এনেকে ফটককে কলে গান মনলে ঠিক আছে নাহিছে। তুমি ভাবি থাকা মই দুটামান মেছেজ পঢ়ি লওঁ তুমি ভাবা ঠিক আছে আৰু এটা গান কি গাওঁ মনোৰঞ্জন পাচনি হেল্ল' ত্ৰিদীপ দা কি খবৰ ভালে আছো মনোৰঞ্জন পাচনি কাম ঠিকেই ঠাক চলি আছে চলমেট আহি আছে নতুন প্ৰজেক্ট মন পল্লৱী হাজৰিকা নাইচ নৱ প্ৰজন্মক আগুৱাই লৈ যোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ মন পল্লৱী হাজৰিকা জিতুমণি দাস এনকেৰ প্ৰথম আৰু প্ৰধান কামেই হৈছে ইনভেনশ্যন অফ নিউ আৰ্টিষ্ট তাকে পিয়া তোছে গাব কৈছে তোমাক ঠিক আছে মই গাই দিম বাৰু কিন্তু মই এটা ভাবিছো কোৱা গাম বুলি উম যিহেতু মই কিবা এটা কম আৰু এতিয়া মানে কোৱা মোৰ মা সদায় থাকে মোৰ লগত মই কোৱা নাই যে মোৰ বা আৰু পাপা নাথাকে মানে পাপা আৰু বায়ে দূৰৰ পৰা ছাপোৰ্ট কৰে মানে আচ্ছা পাপাটো শ্বিলঙত আছিলে এতিয়া পাপা গুৱাহাটী শিফ্ট হৈছে তো মই আহ যিমানে মই শ্বুটছত যাওঁ যিয়ে হওক মা ডেইলি মোৰ লগত থাকে আৰু মানে গোটেই দিনটোত থাকে মানে মোক কেতিয়াবা বেয়াও মানে অকমান মা হেল্ল' কুইন লাগি ধৰিছিলে কোৱা মই এতিয়া মাক ডেডিকেট কৰি গান এটা গাম বঢ়িয়া কোৱা ঠিক আছে मैं कभी दिखलाती नहीं तेरे परवाह करती हूँ मैं माँ तुझे सब है पता है ना माँ तुझे सब है पता मेरी माँ थैंक यू বেছি দীঘলীয়া বঢ়িয়া নকৰো বঢ়িয়া কাৰণ বঢ়িয়া নিবিতে বঢ়িয়া মোক বঢ়িয়া আৰু এটা গান গাবলৈ দিছে প্ৰিয়াত আছে গোৱা মই এনেই ট্ৰাই কৰিম দেই মই এনেই ট্ৰাই কৰিম জাষ্ট অকমান গাম বেছি গালে মানুহে বৰ খাই যাব পাৰেতো নাখায় তোমাৰ ইমান ধুনীয়া মাত নাখায় কোৱা গোৱা थैंक यू या तो से नैना लागे रे नैना लागे रे पिया तो से नैना लागे रे नैना लागे रे पिया तो से नैना लागे रे তাৰপা অকণ পাহৰিলো আৰু এতিয়া বঢ়িয়া 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 তো কুইন Thank you. বহুত ভাল লাগিলে তোমাৰ লগত কথা পাতি তুমি আমাৰ লগত আজি কানেক্টেড হোৱাৰ কাৰণে তুমি জইন কৰাৰ কাৰণে বহুত ভাল লাগিলে আৰু জয় টিম সোলমেট তো তোমাৰ মোৰো বহুত ভাল লাগিলে তাকে তোমাৰ ভৱিষ্যত উজ্জ্বল হওক ভগৱানে তোমাক ভালদৰে ৰাখক কোনো বেমাৰ আজাৰ নহওক তুমি মা দেউতা বা সকলোৰ লগত সদায় সুখী থাকা তাকে কামনা কৰো আৰু তোমাৰ যিবিলাক সপোন আছে সকলো পূৰণ হওক সফল হওক তাকে বিচাৰো থেংক ইউ কুইন থেংক ইউ আমাক জইন কৰাৰ কাৰণে জয় টিম সোলমেট Thank you. জয় সীতামা জয় সীতা মাতা মই চবকে থেংক ইউ কৈছো এনকে প্ৰডাকশ্যনকো থেংক ইউ যে মোক এইটো অপৰচুনিটি দিলে মোক এইটো কৰিবলৈ আৰু চবকে থেংক ইউ
আপোনাক স্পেচিয়েলি থেংক ইউ জ্ঞান দা অৰিন্দম দা চবকে কামচি দি আৰু নিৰ্মিতা চবকে মই থেংক ইউ কৈছো thank you Queen thank you Queen Jan always respect your director you act the director can change your life your father thank you uncle thank you Manoj Das Bhupen Hazarika eta git koa Manoj Das তেখেতৰ গীত এতিয়া গাব নোৱাৰিব বা কুইনে অলৰেডি গাই গ'ল ধুনীয়া ধুনীয়া দুটামান গীত গালে আমাৰ চৰ্দাৰ ভূপেন্দ্ৰৰ গীতটো আপুনি আচলতে দেৰি কৰিলে মেছেজটো দিয়া নহ'লে মই ক'লো হয় নিশ্চয় অলিম্পিকা শইকীয়া থেংক ইউ অলিম্পিকা আমাৰ বিশ্বনাথ চাৰিআলি ৰাইট তো অলিম্পিকা লগ পাই আছো সোনকালে অলিম্পিকা আমাৰ নতুন কাম এটাত আহি আছে অলিম্পিকা শইকীয়া লগ পাম আমি ইয়াৰ পাছত আমি পিতা বৈ নামৰ নতুন ফিল্ম এখনৰ কাম কৰি আছো তাত আমি লগ পাই আছো তো আমি আজি কথা পাতি আছো সোলমেট আৰু সোলমেট আহি আছে এনকে বিগ ষ্টাৰ নামৰ এপ্লিকেশ্যনটোত আৰু এনকে বিগ ষ্টাৰ এপ্লিকেশ্যনটো আপোনালোকে পাব প্লে ষ্টৰত আপোনালোকে ছাবস্ক্ৰাইব কৰক 99 rupees মান্থলি দি বা 149 এটা প্লেন আহি আছে যিটো 3 monthsৰ কাৰণে বা 999 দি ইয়াৰটোৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক এনকে বিগ ষ্টাৰ সোনু ৰাজ হাই অংকিত জিতুল শইকীয়া কি খবৰ দাদা ভালে আছো বিদ্যুৎ বৰুৱা মুদ পাতলে স্মাইল থেংক ইউ মই এইখিনিত মই এটা কথা কওঁ মানে কেইটামান কথা কওঁ আমাৰ যিহেতু চিনেমাখনৰ নাম হ'ল সোলমেট সম্পৰ্কে মোৰ ধাৰণাটো কওঁ সকলোৱে কৈ গৈছে ভালকে কৈ গ'ল কুইনে কৈ গ'ল ৰাজ প্ৰতিমে কৈ গ'ল দীপে কৈ গ'ল সোলমেট তেওঁলোকে কি ভাবে তেখেতসকলে কি ভাবে তো মোৰো এটা নিৰ্দিষ্ট ধাৰণা আছে সোলমেট সম্পৰ্কে মই তাক কওঁ সোলমেট এনেকুৱা এজন ব্যক্তি মানে সেয়া মেল ফিমেল যিকোনো হ'ব পাৰে এজন ব্যক্তি যাৰ উপস্থিতিয়ে আপোনাক বুজাব নোৱাৰা এটা সুখ দিয়ে যেতিয়া সেই ব্যক্তিজনৰ লগত চিনাকি হোৱা যায় যেন বহুত পুৰণা চিনাকি যেন বহুত আগৰ সম্পৰ্ক তেনেকুৱা লাগে যেন মই আগতে পাইছো আৰু সেই ব্যক্তিজন হয়তো যিকোনো হ'ব পাৰে যিকোনো এজন ব্যক্তি হ'ব পাৰে বা কেৱল ভাল পোৱা বুলি কোৱা নাই মই কিন্তু মানে আত্মাৰ মিলটো থাকে যেন প্ৰত্যেকটো বস্তু যেন আপুনি উপলব্ধি কৰে যেন কি কৰিলে তেখেতে বেয়া পাব কি খালে তেখেতে ভাল পাব কেতিয়া তেওঁ খং উঠিব এইবিলাক যেন আগতীয়াকে আপোনাক জনাই থাকে আৰু তেখেত আঁতৰি গ'লে বহুত কষ্ট পায় জীৱনত তো মই ভাবো সেইজনে সোলমেট তো মোৰ সোলমেট সম্পৰ্কে এইটো হ'ল ধাৰণা আৰু মই ভাবো গোটেই জীৱনটোত মানুহে এবাৰ হলেও নিজৰ সোলমেটক লগ পায় আৰু হয়তো কোনোবা নিজৰ সোলমেটৰ সৈতে জীৱন কটাই আছে বা কেতিয়াবা হয়তো নিজৰ সোলমেটৰ পৰা আঁতৰি গৈ দুখত আছে বা পাহৰি পেলাইছে বা সদায় মনত পেলাই আছে তেনেকুৱা এয়া হ'ল সোলমেট হিমাংশু ৰায় বৰুৱা আপোনাক মজা লাগিছে থেংক ইউ হিমাংশু ৰায় বৰুৱা তো আমাৰ এতিয়া আমাৰ মাজত আৰু দুজন আছেই মোৰ লগত একেলগে আছে আমাৰ জ্ঞান গৌতম আছে জ্ঞান গৌতম হ'ল আমাৰ চিনেমাটোগ্ৰাফাৰ আমাৰ ডিঅ'পি সোলমেটৰ অৰিন্দম আছে অৰিন্দম হ'ল আমাৰ এছ'চিয়েট ডিৰেক্টৰ হয় তো আমি এটা টিম একচুৱেলি আমি এটা টেকনিকেল টিম আমি কাম কৰি আছো মই দুটামান পঢ়ি লৈছো দাদা আপুনি মোৰ প্ৰিয় অভিনেতা লিখন শইকীয়া থেংক ইউ নিত্যা প্ৰতিম শইকীয়া হুৱেৰ ইজ কুইন শিৱম নিত্যা প্ৰতিম শইকীয়া তেখেত অলৰেডি লাইভৰ পৰা গ'ল এই লাইভটো আপোনালোকে শ্বেয়াৰ কৰাৰ পাছত আকৌ লাইক কৰিবলৈ নাপাহৰিব আৰু আমাৰ এনকে বিগ ষ্টাৰ পেজটো আপোনালোকে কিন্তু ফ'ল' কৰিবলৈ নাপাহৰিব লাইক কৰিবলৈ নাপাহৰিব আৰু যিহেতু আমাৰ পেজত এইটো এভেইলেবল হ'ব আপোনালোকে এই লাইভটো শেষ হোৱাৰ পাছতো আকৌ চাব পাৰিব এবাৰ এইটো গেৰাণ্টি তো মই এতিয়া
মোৰ মানে এনেকুৱা লাগিছে অথনিৰ পৰা মই বকি আছো ইমানখিনি কথা কৈ আছো মানে ব্ৰেক লওঁ নিচিনা লাগি আছে 2 মিনিটৰ কাৰণে লাইভত ব্ৰেক ল'ব নোৱাৰি সেইটো আটাইতকৈ ডাঙৰ কথা নহ'লেবা মই আগতীয়াকে বেলেগ এটা ডাঙৰ মোবাইলত কেইটামান টিভি কমাৰ্চিয়েল মানে এড কেইটামান প্লে কৰি পেলাই এনে কেমেৰাটো আগত থিয় কৰি থৈ গুচি যাব পাৰিলো ন দাস ভালে আছো আৰু একো নাই বিশ্বজিৎ শইকীয়া যিহেতু আমি লাইভটো শ্বেয়াৰ কৰিমেই আপুনি এবাৰ চাই ল'ব আৰু আমাৰ লাইভটো লাইক কৰিব আৰু পাৰে যদি শ্বেয়াৰ কৰি দিব আৰু যিসকলে ইতিমধ্যে লাইভটো চাই আছে সকলোকে এটা অনুৰোধ কৰোঁ আমাৰ লাইভটো শ্বেয়াৰ কৰক আৰু লাইক কৰক যিমানে মানুহে আমাৰ লাইভটো চাব সিমানে মানুহে আমাৰ সোলমেট সম্পৰ্কে জানিব যে আমাৰ এখন নতুন চিনেমা আহি আছে সোলমেট যিটো NK বিগ ষ্টাৰ নামৰ এপ্লিকেশ্যনটো তো আমাৰ মাজত অৰিন্দম আছে অৰিন্দম হ'ল আমাৰ এছ'চিয়েট ডিৰেক্টৰ তো মই অৰিন্দমক মই মাতিব বিচাৰো অৰিন্দমৰ লগত অলপ কথা পাতো অৰিন্দম আহা মোৰ লগতে আছে অৰিন্দম এয়া হ'ল অৰিন্দম তুমি অডিঅ'টো শুনা নাপা নাই মইহে কৈ আছো ঠিক আছে অৰিন্দম আপোনালোকে অৰিন্দমৰ মাতটো শুনি আছে তুমি মোৰ অকণমান ওচৰত আহা তেতিয়া মানে মোৰ মাইকটো এইটোহে অকণমান সোমাই লোৱা আপোনালোকে এটা বস্তু ক্লিয়াৰ কৰি দিয়ক অৰিন্দমক আপোনালোকে শুনিছে নাই অৰিন্দম কিবা কোৱা হাই এভৰিৱান শুনিছে নে আপোনালোকে অৰিন্দমৰ মাতটো ত্ৰিদীপ ধুনীয়া দাদা থেংক ইউ দাদা অভিনয় বহুত ভাল লাগে মনোজ দাস থেংক ইউ ভাস্কৰ না ত্ৰিদীপ নাইচ থেংক ইউ আংকল থেংক ইউ ভেৰি মাছ অৰিন্দম যিহেতু মই তোমাক এইটো দি দিছিলো সেইটো মোক নহলো যিহেতু আমি একেলগে কাম কৰিলো আমি জানমণিখন কৰিলো জানমণিত মই অভিনয় কৰিছিলো মোৰ স্ক্ৰিপ্ট আছিলে তেতিয়াও আমি একেলগে কাম একেলগে বহিছো তো এতিয়া আমি সোলমেট কৰিলো মানে এইটো কেনেকুৱা লাগিলে তোমাৰ আমাৰ ৱাৰ্ম আপ মেটচ লকডাউনৰ মাজতে কিবা এটা কৰো বুলি ভাবি আছিলো কৰিলো কিন্তু এতিয়া দেখিছো যে মানে মেইনলি আমিটোতো আমাৰ ড্ৰিম হয় ন কিন্তু আৰ্টিষ্টৰ যোনটো ৰেছপন্স পাইছো চবেই ভাল পাইছে ভালেই হ'ব আমাক আমি বেছিকে কৈ থাকিলে ভাবিব নহয় নিজৰ প্ৰডাক্টটো নাই ডেফিনেটলি নিজৰ প্ৰডাক্টটো চেল কৰিবলৈ হলে ক'বই লাগিব আজি মই যদি দোকানখন খুলি লৈছো তেতিয়াহ'লে মই ক'বই লাগিব আৰ্টিষ্টে যেটা এপ্ৰিচিয়েট কৰিছে ৰাইট বহুত আৰু স্ক্ৰিপ্টটো পোৱাৰ পিছতে আমি মানে তেতিয়া ৰিডিঙতে আমাৰ বহুত মানে হাঁহি ধেমালি শুৰু হৈ গৈছে এটা ভাল প্ৰডাক্ট এটা আমি কৰিব পাৰিম ঠিকেই ভাল জ্ঞান টেলেণ্টেড ইয়াত বহুত খেলিছে ৰাইজে দেখা পাব মানে মই এটা কম তুমি যিহেতু বহুত কেইটা কামৰ লগত জড়িত হৈ আছা ধৰা তুমি জানমণিৰ লগতো জড়িত হলা দুইখনতে হৈছা লুজাৰৰ লগত তুমি জড়িত হৈ আছা সোলমেটত তুমি মানে কিবা এটা দেখিছিলা নেকি বেলেগ কিবা এটা পাইছিলা নেকি ইয়াত বহুত কিছুমান বস্তু ভাল এটা প্ৰথমতে কওঁতে ভাল ডিৰেক্টৰ হয় চ' থেংক ইউ মই এইটো তিনিটাক আগতে বা মুখৰ আগতে কৈছো এতিয়া ৰাজহুৱাকে কৰিছো ত' আমি বহুত ফান ৱেত কৰিলো ইয়াক লুজাৰ কৰিছো মনজিদাৰ লগত বহুত এটা আণ্ডাৰষ্টেণ্ডিঙত কাম কৰিছো ৰাজদাৰ লগত তাৰ লগত ত' কিন্তু সোলমেটত বহুত মানে ইমান গৰম চৰম কিবা কিবি আছে তাৰ মাজতে কিন্তু আমি বহুত ফান ৱেত মানে ৰাতি 3টা বাজি গৈছে ফিল হোৱা নাই ইম্প্ৰভাইজেশ্যন হৈছে কিবা হৈছে সবেই মানে আৰ্টিষ্টৰ ইম্প্ৰভাইজেশ্যনটা এনজয় কৰিছে এটা মানে ফান শ্বুট হ'ল এতিয়া নেক্সট এটা পিজ্জা গৈ আহি আছে তাৰ এটা মানে আহিম আমি বেলেগকে লাইভ আৰু কালি পোষ্টাৰখন ৰিলিজ কালি আমি পিজ্জাবৰ পোষ্টাৰ ৰিলিজ কৰিছো আমাৰ এই এনকে পিক্সাৰ এপ্লিকেশ্যনটোতে পেজটোতে এই এনকে পিক্সাৰ পেজটোতে আপোনালোকে পিজ্জাবৰ পোষ্টাৰ দেখিবলৈ পাব আমি কালি পিজ্জাবৰ পোষ্টাৰ ৰিলিজ কৰিছো কিন্তু আমি এতিয়া কথা পাতিম সোলমেটৰ তো মানে এটা মই ঘটনা পটককে মনত পৰিলে যিহেতু লগতে এই অৰিন্দম বহি থকাৰ কাৰণে ঘটনাটো মনত পৰিছে আৰু দীপে কৈ আছিলে তো আমি কিবা ভগৱানৰ ছেটআপ এটা কৰিছো এটা ৰুমৰ ভিতৰত 10x10 ৰুম এটাৰ ভিতৰত আমি ভগৱানৰ ছেটআপ এটা কৰিছো প্ৰচণ্ড গৰম তাত আমি হোম পৰিছো মানে এইটো জুই জ্বলাইছো পূজা এনেকুৱা কিবা চিন এটা তেনেকুৱা
আৰু ইফালে এইটো তাতে যজ্ঞ চলি আছে ফেন চলাব নোৱাৰে কিয় আমাক লাগে ধোঁৱাটো লাগে তো মানে এটা মানে একদম জাষ্ট ষ্টাৰ্ট হয় মাত্ৰ লগালগ আমি বাহিৰত দৌৰিব লাগিব নহ'লে উপায় নাই মানে বাহিৰত তেনেকুৱা লাগি আছে অলৰেডি গৰম 30 ডিগ্ৰী গৈছে 37 ডিগ্ৰী চেলচিয়াছ বাহিৰত লাহে লাগিছে আমি এচিত আহি আছো চ' এইটো মানে এটা অত্যন্ত মানে হেক্টিক ডে আছিল কিন্তু বহুত ফান আছিল অলৰেডি কৈছে যে কিমান ফান হৈছিল কষ্টও হৈছিল কিন্তু মানে ফান বঢ়িয়া তো আমাৰ এটা চিনত ভগৱানো ওলাই মই আপোনালোকক আগতে কৈছো যে আমাৰ সোলমেট হ'ল বিশ্বাস অন্ধবিশ্বাস ভগৱান ভূত সকলোবিলাক বস্তু আছে সোলমেটত সায়েন্স সকলো আছে সোলমেটত তো এটা চিনত আমাৰ ভগৱান ওলাই ৰাম সীতা কুইনে সেইকাৰণে লাষ্টত যোৱাৰ আগতে জয় সীতা মাতা বুলি কৈছিলে তো হনুমানো ওলাই কিন্তু আমাৰ প্ৰডাকশ্যনত আমাৰ চন্দন পল আমাৰ কানাইদা বুলি কওঁ আমি কানাইদাই হনুমানৰ নেগুৰডাল আনিবলৈ পাহৰিলে আৰু সেইটো আমি গম পাইছো ৰাতি 2টা বজাত ৰাতি 2টা বজাত গম পাইছো যে কানাইদাই হনুমানৰ নেগুৰডাল আনিবলৈ পাহৰিলে আৰু আপোনালোকে ভাবক মই হনুমান ভক্ত হয় তো হনুমানজীৰ যদি নেগুৰডালেই নাথাকে তো আমি তেখেতক কেনেকে দেখাম কিন্তু আমি ইয়াত আমি কোনো কিন্তু ধৰ্ম বা কোনো ভগৱানক আমি কেতিয়াও মানে ইটিকিং বা কিবা অপহাস কৰা নাই বা কিবা বেয়া হেৰিত ব্যৱহাৰ কৰা নাই আমি এটা লজিক আছে তো সেইটো মনত ৰাখিব তো আমি তেনেকুৱা একো কৰা নাই তো তাৰ সেই চিনটোত নীলোৎপলে আমাৰ অভিনয় কৰিছিলে তো নীলোৎপলে বহুত ধুনীয়া মানে ডাইলগেৰে চিনটো আৰু মই কৈ দিলো যে তুমি এইটো ডাইলগ কৈ দিবা যে আমাৰ প্ৰডাকশ্যনৰ কানাইদাই মোৰ নেগুৰডাল আনিবলৈ পাহৰিলে বুলি আৰু নীলোৎপলে বহুত ধুনীয়াকে কৈছে সি কয় মানে প্ৰভু আমাৰ প্ৰডাকশ্যনৰ কানাইদাই মোৰ নেগুৰডালো আনিবলৈ পাহৰিলে প্ৰভু তো আপোনালোকে চালে গম পাব তো আমি তেনেকুৱাকেও আমি শ্বুট কৰিছো আৰু সেইটো সময়ত আমাৰ প্ৰেজেন্স অফ মাইণ্ড ঘটাইছো যে এনেকেও যাব পাৰি মানে হনুমানৰ নেগুৰে নাই কিন্তু আপোনালোকে গম পাব হনুমানৰ নেগুৰ নাইকিয়াকে কেনেকে হনুমানক দেখালে সেইকাৰণে চাব লাগিব আপোনালোকে আৰু এটা এলিমেণ্ট আছে সেইটো কৰি দিওঁ চিনটো মানে স্পইল হৈ যাব আছে এইটো মানে ফান পেকেজ এটা বঢ়িয়া মই নিজে কাম কৰি পেলাই নিজে মই যেতিয়া প্ৰডাক্টটো চাবলৈ মানে ইচ্ছুক হৈ আছো আপোনালোকে ডেফিনেটলি ভাল আৰু আমাৰ মানে কি আমাৰ গোটেই অভাৰঅল গোটেই টিমটোৱে ভাল সেইটো কাৰণে যিটো টিমটোৱে কৈছে এটা কানেকশ্যন আছে সেইটো কাৰণে জ্ঞান হওক কামচি হওক কিঞ্জন হওক দিগদা হওক দেউদা হওক আমি বহুত মানে কেতিয়াও মানে এনেকুৱা নহয় মোৰ কিবা এটা ভুল হ'ল সেইটো মানে ভুলটো মই গলো তেতিয়া মই এইটো পাহৰি গলো একো নাই লগালগ মানে এইটো লগালগ চলিউশ্যন ওলাই গ'লে সেইটো ইছ্যু নহয় মানে আমাৰ কাৰো মাজত ইভেন তাৰ আগৰ গীতাটো মনজিৎদাৰ লগতো বা জাহাজদাৰ লগতো কাৰত কেতিয়া কিছু নাই মানে সেইটোৱে এনকে বিগ ষ্টাৰত মানে সেইটোৱে মোৰ এটা মানে লাইফৰ এটা এচিভমেণ্ট যে আহি পেলাই মই এটা প্ৰপাৰ টিম পাইছো মই বেছি নকওঁ বেছি কথা অৰিন্দমে বহুত কম কথা কয় কিন্তু আজি ইমানখিনি কথা কৈছে ভাল লাগিছে তাকো লাইভত কৈছে তো থেংক ইউ অৰিন্দম আৰু আমি ভৱিষ্যতেও ভাল ভাল কাম কৰিম বহুত প্লেন আছে আৰু আপোনালোককো দেখাই যাম জ্ঞানো আছে জ্ঞানক মই মাতি আছো কিন্তু তাৰ আগতে মই মেছেজ দুটামান পঢ়ি লওঁ থেংক ইউ এভৰিৱান হেডিং আউট আমি একেলগে আছো ভাবিলো একেলগে থাকি আজি লাইভটো যাওঁ ভাল লাগিলে অৰিন্দমৰ লগত কথা পাতি ভাল লাগে অৰিন্দম আছিলে এতিয়া মই দুটামান পঢ়ি লৈছো মেছেজ ৰুমা নাথ বৰা অল দ্য বেষ্ট টু চলমে থেংক ইউ ৰুমা নাথ বৰা ৰীমা বৰা হেল্ল' ৰীমা বৰা লক্ষ্মিতা শইকীয়া শুনা পাইছো শুনিছে আপুনি জিতুমণি দাস হয় আছো এনৰিকে পাটাৰ আপোনাৰ জানমণিৰ অলপ ষ্টাইলটো কৰিব নেকি জানমণিৰ ষ্টাইল এইটো থেংক ইউ ত্ৰিদীপ দা বহুত দিনৰ পিছত দেখা পাইছো থেংক ইউ প্ৰাণজিৎ শইকীয়া তাকে মই আহিছো বহুত দিনৰ মূৰতে আহিছো ভৃগু ভলুনাথ থেংক ইউ ভৃগু ভলুনাথ এইখিনিত আমি যিহেতু সোলমেটৰ কথা পাতি আছো সোলমেট আপোনালোকলৈ অহা এটা নতুন প্ৰডাক্ট এনকে বিগ ষ্টাৰ নামৰ এপ্লিকেশ্যনটোত আহিছে আৰু এনকে বিগ ষ্টাৰ এপ্লিকেশ্যনটো পাব আপোনালোকে প্লে ষ্টৰত আজি ডাউনলোড কৰি লওক আৰু আমি খুব সোনকালে ভাল খবৰ এটা দিম আমাৰ
খুব কম সময়ত বহুত বেছি ডাউনলোড হৈ আছে এপ্লিকেশ্যনটো, আৰু আমি খুব কম সময়ত এটা ভাল খবৰ দিম আপোনালোকক। সেইকাৰণে যিসকলে ডাউনলোড কৰা নাই এপ্লিকেশ্যনটো, আজি এপ্লিকেশ্যনটো ডাউনলোড কৰক, পটাপট প্লে ষ্ট'ৰ যাওক, প্লে ষ্ট'ৰত গৈ এনেকে বিগ ষ্টাৰ টাইপ কৰক, টাইপ কৰাৰ পাছত আপোনালোকে ইনষ্টল মাৰক, তাৰপাছত দেখিব জানমণিৰ পৰা আৰম্ভ কৰি সকলোবিলাক চাবলৈ পাব এনকে বিগ ষ্টাৰ। ঠিক আছে, মই এইখিনিত জ্ঞানক মাতিম। জ্ঞান হ'ল আমাৰ চিনেমাটোগ্ৰাফাৰ, চ'লমেটৰ চিনেমাটোগ্ৰাফাৰ, আমাৰ জানমণিৰ চিনেমাটোগ্ৰাফাৰ আছিলে, 2খন জানমণিৰ চিনেমাটোগ্ৰাফাৰ আছিলে, আৰু আমি আৰু বেলেগ বেলেগ কাম কৰিম। জ্ঞানৰ লগত কাম কৰি খুব ভাল লাগে, টেলেণ্টেড ল'ৰা আৰু য়াং হয়, ভাল লাগে। ৰিপুঞ্জয় গগৈ, জানমণি 2খন চালো, ভাল লাগিল। থেংক ইউ ৰিপুঞ্জয় গগৈ। আৰু এতিয়া আহি আছে চ'লমেট, আৰু লুজাৰ আহি আছে, লুজাৰো আহি আছে, চ'লমেট আহি আছে। লুজাৰ এই মাহৰ লাষ্টৰ ফালে আহি আছে লুজাৰ, আৰু চ'লমেট আহি আছে অহা মাহত। তো সেইকেইখনো চাব, আৰু বিশেষকৈ অনুৰোধ কৰিছো চ'লমেট চাব। আৰু চ'লমেট চাব, চ'লমেট চালে বিশেষকৈ আপোনালোকে নিজক ক'ৰবাত নহয় ক'ৰবাত বিচাৰি পাব। তো মই এইখিনিত কওঁ মানে আমাৰ কিছুমান বিশ্বাস থাকে। মই যেনেকে কৈ গ'লো, দীপে কৈ গ'ল, কুইনে কৈ গ'ল, ৰাজ প্ৰতিমে কৈ গ'ল, বিশ্বাস কি বিশ্বাস কৰে, কি অন্ধবিশ্বাস কৰে, তেনেকে কৈ গ'ল। ময়ো কিছুমান বস্তু বিশ্বাস কৰো। যেনেকে মই শনিবাৰটো মোৰ কাৰণে ভাল বাৰ বুলি মই মানো, শনিবাৰটো। তো মই সেইটো বিশ্বাস কৰো যে শনিবাৰে যেন মই কিবা এটা কাম কৰিলে ভাল হ'ব বুলি। আৰু কিন্তু শনি বোলে মোৰ মূৰত বহি আছে একদম পুৰা টেং 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 এনেকুৱা এটা ষ্টাইলত, সেইটো মই নাজানো। কিন্তু মই শনিবাৰটোত যেন কিবা কাম কৰিলে ভাল হ'ব এনেকে ভাবো, মোৰ সেইটো এটা বিশ্বাস। আৰু মোৰ পাছফালৰ পৰা মানুহে মাতিলে খং উঠে, এইটো কিয় নাজানো। এইটো মোক হয়তো দেউতাই শিকালে নেকি, আগতে দেউতা যেতিয়া আছিলে, পাছফালৰ পৰা মানুহ মাতিব নাপায়, মানুহ মাতিব নাপায় এনেকে কয়। তো আজিও মই নাজানো, মই আজিও সেই বস্তুটো বিশ্বাস কৰো যে পাছফালৰ পৰা যদি মোক কোনোবাই মাত দিয়ে মোৰ বেয়া লাগে। তো একো নাই, এনেকুৱাবিলাক কথা পাতি থাকিম। আৰু আপোনালোকে চ'লমেট চাব লাগিব, চ'লমেটত আপোনালোকে বহুত কথা গম পাব। মানে এনেকুৱা কিছুমান কথা গম পাব, প্ৰেমত পৰি এটা ল'ৰাই কি পৰ্যায়লৈকে যাব পাৰে সেই বস্তুটো গম পাব চ'লমেটত। তো মই জ্ঞানক মাতিম। জ্ঞান আমাৰ চিনেমাটোগ্ৰাফাৰ চ'লমেট, জ্ঞান আহা। জিতুমণি দাস ৱেইটিং টু চি চ'লমেট। অ'কে, থেংক ইউ জিতুমণি দাস, গীতাৰ শিৱৰা। হেল্ল', জ্ঞান আহিলা, লোৱা জ্ঞানে লৈ লোৱা। সাৰপ্ৰাইজ। একেলগে আছো আমি। অকমান এনেকে সোমাই দিম। তো জ্ঞান আছে আমাৰ লগত। তো অৰিন্দমেও নামে হ'ল চ'লমেট, যিটো আমি ৱাৰ্ম আপ কৰিছিলো বুলি ক'ব পাৰি। একচুৱেলি কামৰ কোনো ৱাৰ্ম আপ নাথাকে, কামটো কামেই হয়, শ্বুটিংটো শ্বুটিঙে হয়, ষ্টৰিটো ষ্টৰিয়ে হয়, এক্টিংটো এক্টিঙে হয়। তো তথাপিও আমাৰ কাৰণে মানে আমি বহুত দিন কাম কৰা নাছিলো একেলগে, তিনিওটাই মিলি মানে কেমেৰা পাছৰে কাম কৰা নাছিলো। তো এয়া কৰিলো। তো এতিয়া জ্ঞান তুমি কোৱা আমাৰ কামটোৰ বিষয়ে, চ'লমেট। কাম কৰি বিৰাট ভাল লাগিল। আৰু টু বি অনেষ্ট, চ'লমেটখন প্লেন নাছিলে, আমি মই প্লেন কৰি দিছিলো আৰু বেলেগ খিনি আছিলে। তাৰপিছত লকডাউন হৈ গ'ল, চ' এনেকুৱা এটা চেলেঞ্জ হৈ গ'ল কি আমি বেছি মানুহ একেলগে শ্বুট কৰিব নোৱাৰো, ছ'চিয়েল ডিষ্টেঞ্চিং হ'ল। তাৰপিছত ত্ৰিদীপ দাক ক'লে উই হেভ টু ৰাইট চামথিং, যোনটো আমি এইটো চিটুৱেশ্যন আছো। টু বি অনেষ্ট, হি ইজ সাচ এ গ্ৰেট পাৰ্সন। উইদিন আই থিংক এসপ্তাহ ভিতৰত পুৰা স্ক্ৰিপ্ট ৰেডি এখন চিনেমা, মানে একচুৱেলি সেইটো মোৰ ডিছক্ৰেডিটেড হয়, মানে ইমান কম সময়ত লিখিছো। আপুনি নাই মানে জাষ্টিফাই কৰিছে, জাষ্টিফাই দিছে, সেইটো কাৰণে ইটছ এ গ্ৰেট থিং। মানে এনেকুৱা নহয় কি লিখি দিছে, মানে বহুত ধুনীয়াকে লিখিছে আৰু এভৰি কেৰেক্টাৰক ইম্পৰ্টেঞ্চ দিছে। আপুনি চিনেমাখন চালে গম পাব চ'লমেট কি গোটেইকেইটা মেবি সৰু সৰু কেৰেক্টাৰ আছে, কিন্তু চবৰে ইম্পৰ্টেঞ্চ আছে। আমি সেইদিনাখন কথা পাতি আছিলো কি এনেকুৱা কোনো কেৰেক্টাৰ নাই য'ত মানে ইম্পৰ্টেঞ্চ নাই, এভৰিবডি গট মানে ফেয়াৰ বেট অফ চান্স মানে টু শ্ব' দেয়াৰ টেলেণ্টছ। আৰু ভাল লাগিল, বিৰাট ভাল লাগিল। ত্ৰিদীপদাৰ লগত কাম কৰা প্লেনিংটো চলি আছিলে, এণ্ড ফাইনেলি কৰিলো। মানে আমাৰ ৱাৰ্ম আপ মেটচখন আমি খেলিলো। So we will come with very good projects in future together. আচ্ছা, আমাৰ চ'লমেটত জ্ঞান, তুমি যিহেতু জানমণি 2খন জানমণি কৰিলা, লুজাৰ কৰিলা, এই আটাইখিনি কৰাৰ পাছত আমাৰ চ'লমেটত ৰাইজৰ কাৰণে তোমাৰ ফালৰ পৰা কি কৰিছা, মানে কেমেৰাৰ কাম? মানে I am মানে thankful দেবুদা চান্স দিলে। ষ্টাৰ্টিং ফ্ৰম স্লেম বুলি আমি চিনেমা কৰিলো, যোনখনৰ কাৰণে
মোক দেৱদাই মাতি দিছিলে মুম্বাইৰ পৰা। তাৰপিছত কৰোণা হৈ গ'ল, কাহ আহি গ'ল, কেব আহি গ'ল, তো মই ইয়াতে থাকা হৈ গ'ল আৰু দেৱদা ষ্টাৰ্টেড পুচিং কি আৰু এইখন কৰা এইখন কৰা। তো আমি কৰি আছো। তো গোটেইখন কৰি, আৰু মোৰ চবতকে ভাল লাগিছে কি চব প্ৰজেক্ট বেলেগ, যোনটো এটা গুড প্লাছ হয় মানে এনকে পিক্সাৰ এপৰ কাৰণে আৰু আপোনালোকৰ কাৰণে, কাৰণ কি আপোনালোকেও বিচাৰে অলপ বেলেগ বেলেগ কণ্টেণ্টছ। যদি আমি প্ৰথমখন আছিলে এইখন ট'টেলি বিহু আছিলে, তাকো গাঁৱৰ বিহু। মই জানো দুখন, কিন্তু দুখনতে ষ্টৰি দুটাই বেলেগ। এখন অবভিয়াছলি ত্ৰিদীপ দাই লিখিছে উইচ ইজ ভেৰি মডাৰ্ণ, যোনটো আপুনি চাগে আগতে চাগে আগৰ জানমনিখন সেই ফিল্ডটো নাছিলে। তাৰপিছত ইখন জানমনি পুৰা মানে ভিলেজ অৰিয়েণ্টেড। তাৰপিছত মই কৰিলো লুজাৰ্ছ, আহি আছে ভেৰি নেক্সট উইকত, আমি আপোনালোকে দেখা হ'ব এপত। সেইখন ট'টেলি একদম ডাৰ্ক জনাৰৰ বেলেগ ধৰণৰ কালাৰ আমি অলপ ট্ৰাই কৰিছো। তাৰপিছত আহিছে চ'লমেট। চ'লমেটখন এখন কালাৰফুল মুভি, আৰু কৰি ভাল লাগিছে কাৰণ কি কমেডি এনেকুৱা এটা জনাৰ যোনটো ময়ো চাগে এক্সপ্ল'ৰ কৰা নাছিলো, আগতেও কৰা নাছিলো। তো এটা ধুনীয়া বস্তু এক্সপ্ল'ৰ কৰিলো। আৰু মই মানে মোক যেনেকে এজ এ চিনেমেটোগ্ৰাফাৰ ক'ব গ'লে, তো ষ্টৰিটোত মানে নীলোৎপল বোলা কেৰেক্টাৰজনে মানে অনবৰতে এটা থট প্ৰচেছত গুচি যায়, আৰু থট প্ৰচেছটো বিৰাট কমেডি। আপোনালোকে চিনেমাখন সেইকাৰণে চাব লাগিব, চালে গম পাব। থট প্ৰচেছ যেতিয়া যায়, এনি গৈছিল থট প্ৰচেছ, সি চব বস্তু ৰেড এণ্ড ব্লু কালাৰ দেখা পায়। তো আমি কালাৰ টোনটো কালাৰ টোনটো ৰাখিছো, আপোনালোকে চাব, চালে গম পাব। সি কিবা এটা ভাবিলে সি চব মানে ৰেড এণ্ড ব্লু হৈ যায় চব বস্তু। চ' সেইটো এটা ডেপিকশ্যন, মই এটা নতুন বস্তু ট্ৰাই কৰিলো। আৰু এটা ট্ৰাই কৰিলো যোনটো মোক প্ৰথম দিনা মানে আৰম্ভ হোৱা আগতে ত্ৰিদীপদাই কৈছিলে মোক এটা শ্বট লাগে একদম ওপৰৰ পৰা, মানে য'ত ফেনখনো ঘূৰি থাকিব লাগিব, ফেনখনৰটো ফ'ৰগ্ৰাউণ্ডত লাগিব, আৰু কেৰেক্টাৰটো তলত লাগিব। তো মোৰ কাৰণে চেলেঞ্জিং আছিল, কাৰণ কি আমি ফ্লেটত শ্বুট কৰিছিলো, আৰু আপোনালোকে জানে ফ্লেটৰ হাইটটো বহুত কম থাকে। তো সেইটো কাৰণে মোক ক'লে, আৰু মাই থিং ইজ কি মই এইটো ক'বলৈ বেয়া পাওঁ কি নাই নহ'ব, কাৰণ কি ডাইৰেক্টৰৰ ভিজন থাকে, তেওঁৰ ভিজন এটা আছিলে। তো মই মাথা মাৰি আছিলো, তাৰপিছত মই ফিগাৰ আউট কৰিব পৰা নাছিলো। শ্বুটিঙৰ যে শ্বটটো লোৱা, মানে আমি বেলেগ এটা শ্বট লৈছো, নেক্সট শ্বটটো ল'ম, তো ত্ৰিদীপদাই ক'লে এই শ্বটটো লাগিব। তাৰপিছত মই আকৌ ভাবিলো মই কি কৰিম, আৰু আমাৰ ৰুম বিলাক সৰু সৰু আছিলে। তো সেইটো কাৰণে আৰু এটা চেলেঞ্জ আছিলে। থেংকফুলি মই কেইদিনমান আগতে মই ফোন এটা কিনিছিলো, iPhone 11। iPhone 11। তো আমাৰ চ'লমেটত iPhone 11ৰ শ্বটটো পাব আপোনালোকে মোৰ ফোনৰ শ্বটটো পাব। তো মই ভাবিলো আমাৰ 4K লাগে আৰু 24 FPS আছে, অপচনছখিনি আছে। লেটছ ট্ৰাই, কি হয় চাওঁ, যদি নহয় আমি বেলেগ কিবা ট্ৰাই কৰিম। চ' আমি চালো, আৰু আউটপুট ইজ গুড। চ' আপোনালোকে দেখা পাব কি আমি কেনেকা শ্বুট কৰিছো। আপোনালোকে কেতিয়াও ডিফাৰেন্সটো গম নাপায়, বাট এতিয়া কৈ দিলো, তো আপুনি জনাব কেনেকুৱা পালে শ্বটছখিনি। আৰু এইখিনিতে যদি আপেল কোম্পানীৰ যদি কোনোবা যদি চাই আছে, আইফোনৰ যদি কোনোবা চাই আছে, তেওঁলোকক মই ৰিকুৱেষ্ট কৰিছো এনকে বিগ ষ্টাৰ আহক আৰু আমাক স্পন্সৰ কৰক। কাৰণ আমি iPhone 11 ব্যৱহাৰ কৰি শ্বট লৈছো আমাৰ চ'লমেটত। তো জ্ঞান, আমি বহুত মানে ৰাতিলৈকে কাম কৰিলো, বহুত গৰমত কাম কৰিলো। সেইটো কেনেকুৱা লাগিছে? কাৰণ বাকী কামকেইটাত মানে এনেকুৱা হোৱা নাছিলে। এই কামটোত আমি বহুত দেৰিলৈকে বা বহুত গৰমত শ্বুট কৰিছিলো। নাই, সেইটো কেতিয়াও মানে শ্বুট কৰি থাকোতে কেতিয়াও সেই বস্তুটো ফিল হোৱা নাছিলে কি আমি দেৰিলৈকে শ্বুট কৰি আছো। কাৰণ কি এটা আমাৰ ত্ৰিদীপদালৰ কাম কৰা বেষ্ট পাৰ্টটো যে তেওঁৰ ভিজনটো ক্লিয়াৰ কাৰণে আমাৰ ভিজন বিলাক ক্লিয়াৰ। তো আমি ক'ব নালাগে কি দেৰি হৈছে, বা আমাক কেতিয়াও কোৱাও নাই এবাৰ অলপ দেৰি হ'ব, কাৰণ কি আমি জানো, উই নো এভৰিথিং। কিমান টাইম লাগিব, এক্ট্ৰেছে কিমান আৰু টাইম ল'ব, কাৰণ কি সেই বস্তুটো হৈ গৈছিলে। তো সেইটো কেতিয়াও ফিলে নহ'লে কি আমি বহুত দেৰিলৈকে, আমি যে চাওঁ পেকআপ অ'কে আজি দেৰি হ'ল, চ' তেতিয়াহে গম পাওঁ কি আজি দেৰি হৈছে। বাকী বিৰাট ভাল আছিলে এক্সপিৰিয়েঞ্চটো। ইভেন এটা চিন আমি এবাৰ যোনটো আমাৰ দীপদা লগত যোনটো চিন কৰিছে, সেইটো অলপ মানে আপোনালোকে চালে গম নাপায়, কিন্তু আমাৰ কাৰণে অলপ চেলেঞ্জিং আছিলে। যেনেকে দীপদাই ক'লে সৰু ৰুম আছিলে, আমি তাত পুৰা হুম চুম ধোঁৱা, তাতো ত্ৰিদীপদাই মোক কয় কলা কাপোৰখন গুচাই দিয়া, মানে মই লাইটটো কাটিবলৈ কলা কাপোৰখন দিওঁ। মই নাই লাইট আহিব, নাই ধোঁৱাত থাকিব পৰা নাই। তো আমাৰ লিটাৰেলি মানে চকু পানী ওলাই যায়। মানে মই নিজে আচৰিত, মানে জ্ঞান কেনেকে বহি আছে বা আমাৰ টেকনিচিয়ান কেইজন কেনেকে আছে। তাতকৈ ডাঙৰ কথা আৰ্টিষ্ট কেইটা সেই জুইখিনি সন্মুখত লৈ সেই ধোঁৱাখিনি লৈ ৰৈ আছে। মই মুখত সেই
দীপে কৈছিলে ন মই মুখত এনেকে গামোচা মাৰি আছো গামোচাখন মাৰা এটা ছেকেণ্ড ৰিজনতো আছে কৈ দিয়া ছেকেণ্ড ৰিজনটো হ'ল কি মানে মানে এইটো কেতিয়াও নহয় কেতিয়াও আমি চিন কৰি থাকোতে কিবা কমেডি চিন হলেও আমি হাঁহি নোলায় হাঁহি নোলায় normal। কিন্তু সেইটো চিন এনেকুৱা এটা চিন আছে আপোনালোকে চালে গম পাব পাৰ্টিকুলাৰলি সেই য'ত আমাৰ পূজাৰ যোনটো ছেটআপ আমি বনাইছিলো তাতে মানে ত্ৰিদীপ দাও ৰখাব কাৰণে আৰ্টিষ্টটো ৰিটেক ত্ৰিদীপ দাই এনেকুৱা মুখখন লগত ঢাকি লৈছে মানে কাপোৰ মাৰি ঢাকি লৈছে গম যেন নাপাওক আৰু মই আহি আছো নাই দীপে কৈ গৈছে কোনটো ডাইলগৰ কাৰণে কৈছে দীপে কৈ গৈছিলে এইটো ডাইলগ কলে আৰু ত্ৰিদীপে চাইলে আৰু হেৰি হৈ যায় ৰিটেক হৈ আছিলে আৰু আমাৰ দেৰিও হৈ আছে লাষ্টত আৰু ত্ৰিদীপৰ পৰা ঢাকি পেলাই চিনটো কৰিছে মানে বিৰাট ফান শ্বুট এটা হ'ল বিৰাট ভাল লাগিলে কাম কৰি তাকে থেংক ইউ জ্ঞান আমাৰ লগত থকাৰ কাৰণে আৰু টিম সোলমেটত থকাৰ কাৰণে তোমাক শুভেচ্ছা জনাইছো আৰু অভিনন্দনো জনাইছো যে আমি একেলগে কাম কৰিলো আৰু আমাৰ এটা ধুনীয়া প্ৰডাক্ট আহি আছে সোলমেট থেংক ইউ জ্ঞান থেংক ইউ আমাৰ এপটো ডাউনলোড কৰক আৰু সাবস্ক্ৰাইব কৰি লওক সো দ্যাট সোলমেট আপুনি মিছ নকৰে ডেফিনেটলি চাব ৰাইট থেংক ইউ জ্ঞান তো সেয়া আছিলে আমাৰ চিনেমাটোগ্ৰাফাৰ জ্ঞান আছিলে তো অলৰেডি আমি সকলোৰ লগত কথা পাতিলো সকলো আহিলে তো তেতিয়াহ'লে বেছি দেৰি নকৰো মই তথাপিও মেছেজ কেইটামান আছে সেইকেইটা মই পঢ়ি লওঁ এবাৰ কিশোৰ কুমাৰ নাথ অল দ্য বেষ্ট ফৰ ইয়ৰ টিম থেংক ইউ ভাগ্যশ্ৰী দাস গুড প্ৰশান্তজিৎ কাঞ্চনজংঘাৰ এটা ডাইলগ প্লিজ নাহন্দা কাঞ্চনজংঘাৰ এটা ডাইলগ স্মাৰ্ট বে নিউজ সত্যজিৎ হানিকা আপোনাৰ ভিডিঅ' চাই বহুত ভাল লাগে থেংক ইউ সত্যজিৎ জিন্তি বৰঠাকুৰ চাই আছে দিগন্ত দত্ত দাদা আজি আকৌ লগ পাই বহুত ভাল লাগিল থেংক ইউ দিগন্ত দত্ত জিতুমণি দাস এ ভেৰি স্পৰ্টিভ বয় জ্ঞান ৰাইট জিতুমণি দাস ভাগ্যশ্ৰী দাস থেংক ইউ যুক্তি কাশ্যপ মজা ইয়াৰ বাপ্পা ব্লেছ ইউ জ্ঞান পাহৰিছে আমি লগ পাইছো যুক্তি মই পাহৰা নাই ভালে আছে যুক্তি জিন্তি বৰঠাকুৰ ব্লেছ ইউ এণ্ড ইউৰ টিম থেংক ইউ জিন্তি বৰঠাকুৰ ভাগ্যশ্ৰী দাস মজা জুবিন অমৃতা লভাৰ চুমকি স্মাৰ্ট বেজ অমৃতা তো তেতিয়াহ'লে ময়ো বেছি দেৰি নকৰো ভাল লাগিলে সকলোৱে মোক ইমানখিনি সময় লাইভটো চোৱাৰ কাৰণে আৰু আশা কৰো আপোনালোকে সোলমেট চাব আপোনালোকে আজিয়ে প্লে ষ্টৰত গৈ এনকে বিগ ষ্টাৰ এপ্লিকেশ্যন আৰু 99 দি আপোনালোকে ছাবস্ক্ৰাইব কৰক নাইবা 149 দি 3 মাহৰ কাৰণে ছাবস্ক্ৰাইব কৰি লওক আৰু এই লাইভটো আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লাইক কৰিবলৈ নাপাহৰিব টিম সোলমেট আজিলৈ আহিলো বাই সকলো ভালে থাকক কুশলে থাকক সামাজিক দূৰত্ব বজাই ৰাখক মাস্ক পিন্ধি থাকিব থেংক ইউ ভেৰি মাছ